ভাগৱতৰ আজি প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কলি নিগ্ৰহ সেই বিষয়ৰ পাঠ আৰু আমি পৰ্যালোচনা আগবঢ়াবলৈ লৈছোঁ। আপোনাসৱে তাকে আজ্ঞা কৰিছে, গতিকে মূল পাঠৰ পৰাই আৰম্ভ কৰোঁ, যিহেতু শ্লোক স্মৰণ কৰা হৈছে। হে শুনি মুখ নকৰেহি বুলি তহিতে আশ্চৰ্য যেন ভৈলয় ভূত হে কৰি দিগ্বিজয় জয় পাইলা পাছে কুৰুক্ষেত্ৰ ৰথ মনিতে এ দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে আচৈধেনু বিষদৈ দুখত কান্দন্তে মৃণাল ধ্ৰৱল বৃষ কাম্পৈতৰ তৰি চৰণত তালৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি ভয়তে তেজন্ত যেন মলমূত্ৰ আতি চৰণৰ পহাৰে ধেনু কুকৰৈ শাস্তি কান্দন্তে আচন্ত বহে লোটক নয়নে অনাথক মাৰৈ যেন দুৰ্জন দেখি খেদি গৈলা ৰাজায়াথে বেধে হাতে খৰ ধনু ধৰি সুবৰ্ণৰ ৰথে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন কোন তই কহয় ৰে অধৰ্ম দুৰ্জন Hoi
হে তোমাৰ হে গ্ৰহ হে কৰো শিৰচ্ছেদ দুষ্ট খনিদে মহন্ত কপিৰা কৰ মুহুৰ আগত এ ৰহ ৰহ ভাঙো আজি তোহুৰ মহ অহি বুলি পৰিকৃত পৰম মহন্ত অধেনু বিষভক দৈ কোষবুদ্ধি মাতন্ত এ কোন তুমি আছা শুল্ক বিষ ৰূপধাৰী এ কোনে বা তোমাৰ ভাঙিলে কতিনি ভৰি অকৃষক ভ্ৰমীয়ে ক পাৱে মহাশয় এ ময়ো পাইলো আশী আউৰ নকৰিবা ভয় ভাগৱতৰ প্ৰথম স্কন্ধত যি ভাগৱত গংগাৰ পাৰত শ্ৰৱণ কৰিব ভাগৱত কিয়নো শ্ৰৱণ কীৰ্তন কৰিব লাগে এই ভাগৱত শাস্ত্ৰ যে শাস্ত্ৰৰ ভিতৰত আটাইতকৈ সৰ্বোত্তম অথবা শ্ৰেষ্ঠ এই ভাগৱত শাস্ত্ৰই আমাক কি ঈশ্বৰীয় আৰু আধ্যাত্মিক বিচাৰ আমালৈ আগবঢ়াব এই ভাগৱত শাস্ত্ৰই ঈশ্বৰৰ তত্ত্বৰ গভীৰতাক অনুভৱ কৰি পৰীক্ষিতৰ দৰে পাণ্ডৱৰ নাতিয়ে ৰজাৰ আসনত বহি কিদৰে ধৰ্মৰাজ্য শাসন কৰিব আৰু কিদৰে তেওঁৰ ৰাজ্যৰ পৰা যদিও তেওঁ ধৰ্মিষ্ঠ ককাকসকল বৈকুণ্ঠগামী হ'ল কৃষ্ণ গোসাঁইও বৈকুণ্ঠলৈ গ'ল তথাপিতো পাণ্ডৱৰ নাতি পৰীক্ষিতে সেই ৰাজ্যখনত কিদৰে ধৰ্মৰ সেতু ৰক্ষা কৰি অধৰ্ম অন্যায়বিলাকক তাৰ পৰা কেনেদৰে আঁতৰ কৰি ৰাখিব প্ৰথম স্কন্ধত দিছে পৰীক্ষিতৰ কলি নিগ্ৰহ অৰ্থাৎ কলিক দুৰ্বল কৰি দিয়া কলিক অধীন কৰি দিয়া কলিক কিয় অধীন কৰি ৰাখিব লাগিব তাৰ উপযুক্ত যুক্তি আৰু কাৰক কাৰণখিনি ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধতে আমাক দিছে পদত কি বুলি কৈছে কথাখিনি কৈ আছে নৈমিক ক্ষেত্ৰত 28 সহস্ৰ বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত তেওঁলোক আছিলে বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত তেওঁলোকে কলিকাল আহিলে বুলি যেতিয়াই গম পালে কেনেকৈ গম পালে যে এই জগতলৈ যে কলি নামিলে কলি বুলি যে এটা সময় বা কাল নামিছে তেতিয়া ঋষিসকলে প্ৰথম সাধনাত গম পাইছে তেওঁলোকে সাধনাত কেনেকৈ গম পাইছে যে তেওঁলোকৰ মন একাগ্ৰচিত্তে তপস্যাত যিমান সময় লাগি থাকিব লাগে সিমান সময় তেওঁলোকে মনটো তপস্যাত লগাই থ'ব নোৱাৰা হৈছে খন্তেক সময় তপস্যা কৰাৰ পাছতেই কি হয় তেওঁলোকৰ মনটো আকৌ বাহিৰলৈ দৌৰ মাৰে তেতিয়া শৌনকাদি ঋষিসকলে আলোচনা কৰিছে যে আমাৰ তপস্বৰূপ ঈশ্বৰ সাধনাত আমি মনটোক খন্তেক সময়ৰ পাছতেই ৰাখিব নোৱাৰা হোৱাৰ কাৰণ কি তেতিয়া শ্ৰেষ্ঠ ঋষিসকলে কৈছে যে এয়া সময়ৰ পৰিৱৰ্তন এয়া কালৰ পৰিৱৰ্তনক আমি মানি ল'ব লাগিব আমি আগৰ নিচিনাকৈ একেৰাহে বহুত সময় ধৰি আমি তপস্যা কৰি ঈশ্বৰীয় আনন্দৰ ভাগ ল'ব নোৱাৰিম এতিয়া ঋষিসকলে পাতিলে তেতিয়াহ'লে কালৰ যদি পৰিৱৰ্তন হৈছে এতিয়ানো কি কাল আহিছে বোলে এতিয়া দাপৰ অন্ত হৈ কলিকাল আহিব হৈছে এতিয়া ঋষিসকলে আলোচনা কৰিলে এই কলি মানেই কণ্ডল কলি মানেই দুষ্ট বুদ্ধি কলি মানেই বেয়া বৃত্তি কলি মানেই চঞ্চল মনৰ এটা বেয়া অৱস্থা
গতিকে মনটোক আমি প্ৰথমতে শুদ্ধ আৰু পবিত্ৰ কৰি আমাৰ ভাৱ চিন্তনক আকৌ ঈশ্বৰমুখী কৰি ল'বলৈ আমি এতিয়া কি কৰোঁ? তেতিয়া ঋষিসকলে আলোচনা কৰিলে যে আমি নৈমিষ ক্ষেত্ৰত এতিয়া সহস্ৰ বছৰ ধৰি যজ্ঞ কৰোঁ। তপস্যা কৰিলেহে আমি তপস্যাৰ পৰা মনটো আঁতৰি আহিব। গতিকে আমি এইবাৰ 1000 বছৰ যজ্ঞ কৰিম। এই যজ্ঞ কৰি কৰি যেতিয়ালৈকে আমাৰ মন কৃষ্ণত এক হৈ আমি কৃষ্ণ বস্তুত লীন নাযাম, আমি তেতিয়ালৈকে যজ্ঞ নেৰোঁ। ঋষিসকলে যজ্ঞ কৰিলে কিমান বছৰ? 1000 বছৰ। 1000 বছৰ বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি নৈমিষ ক্ষেত্ৰত যেতিয়া তেওঁলোকে যজ্ঞ কৰিলে আৰু যজ্ঞ কৰি কৰি তেওঁলোকে যি উদ্দেশ্য আৰু লক্ষ্যৰ কাৰণে যজ্ঞ কৰিছিলে সেই লক্ষ্যত তেওঁলোক উপগত হ'ব নোৱাৰিলে। 1000 বছৰৰ যজ্ঞৰ অন্তত তেওঁলোকে কি কৰিলে? এই জগতখনতনো সংসাৰখনতনো কি ঘটিছে এই বুলি প্ৰত্যেকে এটা উমান লগালে। তেতিয়া খবৰ পালে কি যে পাণ্ডৱৰ নাতি পৰীক্ষিতে ঋষিৰ শাপগ্ৰস্ত হৈ গংগাৰ পাৰত শুকদেৱ ভগৱানৰ মুখপদ্মে 7 দিন কেৱল ভাগৱত শ্ৰৱণ কৰি ভগৱন্ত কৃষ্ণ বস্তুত এক হৈ মুখ্যৰ ওপৰলৈ পৰম তত্ত্বলৈ গতি কৰিলে। তেতিয়া ঋষিসকলে আলোচনা কৰিলে যে আমাৰ দাড়ি চুলিবিলাক চব ধোঁৱা বৰণৰ হৈ গ'ল, ধূম্ৰবৰ্ণৰ দাড়ি চুলি হ'ল। যি উদ্দেশ্য আগত ৰাখি আমি কলিৰ পৰা মুক্ত হ'বৰ কাৰণে যজ্ঞ কৰিছিলোঁ, আমি সেই লক্ষ্যত এতিয়া উপনীত হ'ব নোৱাৰিলোঁ। গতিকে এতিয়া আমাৰ এটাই কাম আছে। বোলে কি কাম? যিটো কৰ্ম কৰি পৰীক্ষিতে 7 দিনত মুখ্য সুখৰ আনন্দ লাভ কৰিলে, আমি এতিয়া সেই অমৃতময় ভাগৱত কথা এই নৈমিষ ক্ষেত্ৰত আমি শ্ৰৱণ কৰি চাওঁ। পৰীক্ষামূলকহে আছিলে যে যজ্ঞত আমি সফল নহ'লোঁ। গতিকে এতিয়া আমি কি কৰিব লাগিব? পৰীক্ষিতে যিটো কৰি সফল হ'ল আমি সেইটোৰ সন্ধান কৰোঁ। পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰাইছিলে কোনে? ব্যাসনন্দন শুকদেৱে। প্ৰথম তেখেতলোক শুকদেৱৰ ওচৰলৈ গ'ল। শুকদেৱক গৈ স্তুতি কৰি ক'লে যে হে গুৰু ভগৱান, আপুনি ব্যাসনন্দন, আপুনি ব্ৰাহ্মণ, আপুনি পৰাশৰৰ নাতি, গতিকে আপুনি আমাক ভাগৱত কওক। তেতিয়া শুকদেৱে ক'লে যে মই তোমালোকক ভাগৱত এতিয়া ক'ব নোৱাৰিম। বোলে কিয় নোৱাৰিম? মই বৃদ্ধ হৈছোঁ। মই একেৰাহে তোমালোকক এতিয়া 7 দিন ভাগৱত ক'ব পৰাৰ মোৰ এতিয়া শক্তি নাইকিয়া হৈছে। কিন্তু তোমালোকক মই হতাশ নকৰোঁ। মই এই ভাগৱত দান কৰা মোৰ এই একান্ত শিষ্য মই সুতক তোমালোকক সুতৰ ওচৰলৈ তোমালোকক পঠাইছোঁ। তোমালোক সুতৰ ওচৰলৈ যোৱা আৰু মোৰ কথা ক'বা যে আপোনাৰ গুৰু ভগৱান শুকমুনিয়ে আমাক আপোনাৰ ওচৰলৈ পঠাইছে। প্ৰথম ভাগৱত শুনোতে আছিলে 60,000। তেতিয়া ভাগ দুটা হৈ গ'ল, ভৈত দুটা হৈ গ'ল। কি হ'ল? শুক অকুলি নাছিলে, ব্ৰাহ্মণ নাছিলে। সুতে কিন্তু ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, কুলীন, অকুলীন এয়া চাই কিন্তু ভাগৱত দিয়া নাছিলে। শুকে জানেই যে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। এই ভাগৱত যি প্ৰাপ্ত হ'ব, যি ভাগ্যত লৈ আহিছে তাকে দিয়া যাব। এই ভাগৱতৰ ভাগ আছে, সেইজনকহে এয়া দিয়া হ'ব, বেলেগক এয়া কেতিয়াও পাব নোৱাৰে। সেইটো কাৰণে অকুলীন সুতে, উগ্ৰসভা সুতে যোজন আঁতৰত বহি এই শুকে কোৱা ভাগৱত শ্ৰৱণ কৰি আছিলে। আৰু শুকদেৱ ভগৱানে অন্তৰ্যামী ঈশ্বৰস্বৰূপ হৈ গম পালে যে এই মোৰ ভাগৱত বস্তু আত্মাত লৈছে, বাকীখিনিয়ে শ্ৰৱণ কৰিছে আৰু হৃদয়ত লৈছে, কিন্তু অকুলীন সুতে কিহত লৈছে? ভাগৱত আত্মাত লৈছে। সেইটো কাৰণে শুকমুনিয়ে হাত দাঙি আশীৰ্বাদ দি দিলে যে আজিৰ পৰা তুমি মোৰ শিষ্য হ'লা। মই তোমাক দুহাত দাঙি আশীৰ্বাদ দিছোঁ। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য সমস্তখিনি আজিৰ পৰা তোমাৰ কণ্ঠগত হ'ব। ভাগৱত শাস্ত্ৰত দেখাই যে গুৰুৰ আশীৰ্বাদ, যদি গুৰুৰ আশীৰ্বাদ শিৰত থাকে তেতিয়াহ'লে একো বিফল হ'ব নালাগে। অকুলীন সুতক গুৰুৰ আসনত বহিবৰ কাৰণে যোগ্য কৰি যেতিয়া এই ভাগৱত যেতিয়া তেওঁ দান কৰিলে, তেতিয়া সুতে কৈছে যে মইতো অকুলীন, তোমালোকে ভাগৱত ঋষি সমাজে মোৰ পৰা শুনিবা জানো? 32,000 নুশুনো বুলি আঁতৰি গ'ল, 28,000 ৰৈ গ'ল।
ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ আৰম্ভণিত দিছে কি দিছে নৰকৰ বৰ্ণনা আৰু তাতো নৰকৰ বৰ্ণনা কিমান দিছে 28খন নৰকৰ বৰ্ণনা দিছে 60,000 ঋষিও ইয়াত পৰিমাণগত হিচাপে ৰৈছে কিমান 28,000 ৰৈছে 32,000 গুচি গ'ল এই সৌনকেদি 28,000 ঋষিক যেতিয়া নৈমিষ ক্ষেত্ৰত গৈ অকুলিন সুতে যেতিয়া ভাগৱত ক'বলৈ আৰম্ভ কৰিছে এই ভাগৱত ক'বলৈ আৰম্ভ কৰোঁতে তেতিয়া ঋষি সমাজে তেওঁলোকে একেমুখে স্বীকাৰ কৰিছে যে আমি যিটো বস্তু প্ৰাপ্ত কৰিব নোৱাৰিছিলোঁ হে আমাৰ গুৰু ভগৱান সুত আপোনাৰ পৰা আমি এতিয়া সেইটো লাভ কৰিছোঁ আমাৰ আজি জীৱন ধন্য হৈছে বোলে কিয় আমি ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু তেওঁৰ অমৃতময় চৰিত্ৰ এই চৰিত্ৰ পান কৰি আমাৰ কায় বাক্য মন আমাৰ সকলোবিলাক সুস্থ হৈছে স্বস্থ হৈছে আৰু কি হৈছে নিৰ্মল হৈছে আমি যজ্ঞ কৰোঁতেও একাগ্ৰ হ'ব পৰা নাছিলোঁ আৰু আমি তপ কৰোঁতেও একাগ্ৰ হ'ব পৰা নাছিলোঁ যেতিয়াই আমাৰ গুৰু ভগৱানে সেই সুত আপুনি ভাগৱত কথা ক'লে কৃষ্ণৰ গুণ কীৰ্তনৰ কথা ক'লে আমাৰ তৃষ্ণা বাঢ়ি গৈছে আমাৰ এনে অনুভৱ হৈছে যে আমি যজ্ঞৰে যিজন কৃষ্ণক পোৱা নাছিলোঁ তপস্যাত যিজন কৃষ্ণক আমি ৰাখিব পৰা নাছিলোঁ সেইজন কৃষ্ণই যে আমাৰ সন্মুখত আহি আমাক যেন আশীৰ্বাদ দিছে ভাগৱতৰ 1ম স্কন্ধত ভাগৱত শাস্ত্ৰ যে কলি যুগত সকলোৱে শ্ৰৱণ কীৰ্তন কৰি আমাৰ জীৱনৰ জড়তা অজ্ঞান অবিদ্যা দুখ কষ্ট আৰু যান্ত্ৰণা এই বিকাৰবিলাকৰ পৰা যে আমি নিজক আমি মুক্ত কৰিব পাৰিম তাৰ সুদৃঢ় বিশ্বাস পৰীক্ষা কৰি দেখুৱাইছে ক'ত পৰীক্ষা কৰি দেখুৱাইছে ভাগৱতৰ 1ম স্কন্ধত কেনেকৈ পৰীক্ষা কৰিছে কলি কাল আহি গ'ল অধৰ্ম আহি গ'ল অন্যায় আহি গ'ল জগতলৈ পাপ নামি গ'ল এই কলিয়েই ৰূপ লৈছে এজন ক্ষুদ্ৰৰ হৃদয়হীন এজন লোকৰ আৰু কি কৰিছে এটা সুদ ভগা ধবল বৰণৰ বিষক খুব পিটিছে মাৰিছে জগৰ কি যে এই ক্ষুদ্ৰ গোটৰ হাতত এডাল লাঠি আছে আৰু এই বিষৰূপী ধৰ্ম কি এই ধৰ্ম হ'ল সুখ দুখ যান্ত্ৰণা কষ্ট এই সকলোবিলাকক ধাৰণ কৰি ৰাখোতা ঈশ্বৰ তেওঁ ধাৰণ কৰিহে ৰাখিছে পালন কৰা কামটো কোনে কৰিব জগতৰ হৰিয়ে সৃষ্টি কৰা জীৱবিলাকে কৰিব যি ধৰ্ম পালন নকৰিব সি দণ্ডগোট লৈ কি হ'ব কাল ৰূপ হ'ব কণ্টক ৰূপ হ'ব শত্ৰু ৰূপ হ'ব আৰু যি ধৰ্মক ধাৰণ কৰি মানি ৰক্ষা কৰি পালন কৰিবলৈ চাব এয়া হ'ব পাণ্ডৱৰ নাতি পৰীক্ষিত এতিয়া এই বিষটোক কি কৰিছে তিনিটা পদ ভংগ কৰি দিলে গতিকে ধৰ্মৰ 4টা পদ আছে ভাগৱত শাস্ত্ৰত এই 4 তত্ত্বৰ কথাই প্ৰতিপাদন কৰা হৈছে যে গুৰুদেৱ নাম ভকত জ্ঞান বিজ্ঞান তদং ৰহস্য তপস্যা সুচিতা দয়াদান আৰু সত্য এই 12টা তত্ত্ব ভাগৱতত আছে 12 স্কন্ধত আছে এই 12 স্কন্ধ ভাগৱতৰ প্ৰাৰম্ভতে এতিয়া কি কৰিব যি ক্ষুদ্ৰ গোটে দণ্ড লৈ ধৰ্মৰ 3 পদ ভংগ কৰিছিলে কোন 3টা পদ ভংগ কৰিছিলে তপস্যা সুচিতা আৰু দয়াদান এই 3টা পদ ভংগ কৰাৰ কাৰণে কি হ'ল ধেনুৰূপী পৃথিৱীয়ে কান্দিছে ধেনু কি ধেনু হ'ল আমাৰ দেহ তত্ত্ব যদি বাস্তৱ দৃষ্টিৰে চাওঁ এই দেহৰ 10টা ইন্দ্ৰিয় এই ধেনুৰূপী গাভীৰ বৎস আৰু এই 2টা বস্তুক ধাৰণ কৰা শক্তি কি আমাৰ আত্মা হ'ল ধৰ্ম এইটো কাৰণে কি ধবল বৰণৰ এক বিষ এই আত্মাৰ লগত কোনো দুখ কষ্ট একোৱেই স্পৰ্শ নহয় এইটো কাৰণে যদিও দণ্ডগোটে এই আত্মাক কষ্ট দিছে অৰ্থাৎ ভাগৱত শাস্ত্ৰত আমাক বুজাব বিচাৰিছে যদি তুমি জীৱক হিংসা কৰিছা যদি তুমি জীৱক কষ্ট দিছা যদি তুমি জগতৰ কিবা অন্যায় কৰিছা তেতিয়াহ'লে প্ৰথম আঘাতটো তোমাৰ আত্মাত লাগে তুমি কিন্তু নাজানা এইটো কাৰণে ভাগৱত শ্ৰৱণ কৰা সকলৰ মনৰ ভাৱৰ আৰু চিন্তনৰ এক ইতিবাচক পৰিৱৰ্তন আহে কিয় ইতিবাচক পৰিৱৰ্তন আহে ভাগৱতে ধৰ্মৰ বাস্তৱ দিশটোক আমাক পঢ়িয়াই দেখুৱাব বিচাৰিছে
এই ধৰ্মৰূপী বিষৰ তিনিটা পদ ভংগ হ'ল কেনেকে আমাৰ নিজৰ দ্বাৰা আমাৰ মানুহ হিচাপে জন্ম লোৱাৰ প্ৰথম পৰিচয় আছিলে কি যে আমি কেতিয়াও অস্থিৰ হ'ব নালাগিব কাৰণ আমি জীৱশ্ৰেষ্ঠ অস্থিৰ নোহোৱাকৈ যদি আমি স্থিৰ হ'ব পাৰিছোঁ এই তত্ত্বটোৰ নাম হ'ল তপ তপ মানে জগতৰ দুখ কষ্ট যান্ত্ৰণা সহন কৰিব পৰা শক্তি কাৰ লগত আছে মনুষ্যৰ লগত আছে যদি আমি এই জগতলৈ আহি সংসাৰৰ দুখ তাপবিলাকক সহ্য কৰিব নোৱাৰা হৈছোঁ তেতিয়াহ'লে ধৰ্মৰ প্ৰথম পদটো ভংগ হ'ল কাৰ আমাৰ নিজৰ ধৰ্মৰ দ্বিতীয় পদটো কি সুচিতা বা শুদ্ধতা এই সুচিতা বা শুদ্ধতা দুই প্ৰকাৰৰ এটা হ'ল বাহ্যিক সুচিতা অন্যটো হ'ল আভ্যন্তৰীণ অন্তৰ সুচিতা ভাগৱত শাস্ত্ৰই দেখুৱাইছে আমাৰ অন্তৰ শুদ্ধতা বাহ্যিক সুচিতাৰ কথাটো ভাগৱত শাস্ত্ৰই বেছি গুৰুত্ব দিয়া নাই অন্তৰ শুদ্ধতাৰ কথাটো বেছি গুৰুত্ব দিছে সেইটো কাৰণে আমাৰ যদি হৃদয়খন শুদ্ধ নহয় আমাৰ যদি মন শুদ্ধ নহয় আমাৰ যদি অন্তৰ নিৰ্মল নহয় তেতিয়াহ'লে আমাৰ লগত থকা ধৰ্মৰ দ্বিতীয় পদ যিটো সুচিতা আপোনা আপুনি ভংগ হ'ব ধৰ্মৰ তৃতীয় পদটো হ'ল দয়াদান যাৰ ধৈৰ্য আছে তাৰ আত্মশুদ্ধি থাকিব যাৰ আত্মশুদ্ধি থাকে তাৰ দয়া দান স্বৰূপ ভাল গুণ থাকিব এই দুটা বস্তু যদি ভংগ হৈছে তিনিটা বস্তু কোনেও ৰাখিব নোৱাৰে আপোনা আপুনি ভংগ হ'ব এইটো কাৰণে ধৰ্মৰ তৃতীয় পদটো আছিলে কি দয়াদান কি হ'ল যদি আমাৰ ধৈৰ্য নাই ধী গুণ নাই যদি আমাৰ সহিষ্ণু গুণ নাই তেতিয়াহ'লে আমাৰ অন্তৰখন নিৰ্মল নহ'ব পৰিষ্কাৰ নহ'ব অন্তৰখন যদি নিৰ্মল নহৈ যদি কেনেবাকৈ অভিমানী হয় তেতিয়াহ'লে কি হ'ব ধৰ্মৰ তৃতীয় পদটো হ'ল দয়া ধৰ্মৰ তৃতীয় পদটো হ'ল দান এই দানৰ তত্ত্বটো আকৌ ক'ত দিছে ভাগৱতৰ অষ্টম স্কন্ধত দিছে বলিৰ দান যজ্ঞ ধৰ্মৰ গোটেইকেইটা পদৰ তত্ত্বটো ভাগৱত শাস্ত্ৰত বিভিন্ন স্কন্ধত অতি গভীৰভাৱে আমাক বুজাই দেখুৱাব বিচাৰিছে সেইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত কি ভাগৱতৰ তৃতীয় স্কন্ধতে আকৌ কি দেখুওৱা হৈছে ধৰ্মৰ প্ৰথম পদ যিটো তপস্যা তপস্যাৰ শক্তিটো যে ঈশ্বৰৰ শক্তি তাক দেখুওৱা হৈছে কেনেকৈ ভাগৱতৰ তৃতীয় স্কন্ধত দিছে অত্ৰি আৰু অনসূয়াৰ তপস্যা অত্ৰি আৰু অনসূয়াৰ তপস্যাৰ দ্বাৰা জগতৰ হৰি তিনি দেৱ তিনিজন পুত্ৰ ৰূপত জগতলৈ নামিব লগা হ'ল ধৰ্মৰ পদবিলাকৰ গভীৰতা ভাগৱত শাস্ত্ৰতেই আমাক গভীৰকৈ দিছে আৰু ধৰ্মৰ এই তিনিটা পদ তপস্যা সুচিতা আৰু দয়াদান এই তিনিটা পদ যদিও দণ্ড গোটে ক্ষুদ্ৰ গোটে যদিও প্ৰহাৰ কৰি ভংগ কৰিছিল পৰীক্ষিত নৃপতি পাণ্ডৱৰ নাতি পুণ্যময় পাণ্ডৱৰ বংশত পৰীক্ষিতৰ জন্ম তেওঁৰ নাম হ'ল বিষ্ণুনাথ গৰ্ভত থাকোঁতেই তেওঁ বিষ্ণুক দৰ্শন পাইছে আংগুষ্ঠ প্ৰমাণ ৰূপত জগতৰ হৰিয়ে পৰীক্ষিতক গৰ্ভত থাকোঁতেই দেখা দিছে ঈশ্বৰৰ কৃপা পৰীক্ষিতৰ লগত থকাৰ কাৰণেই কোনেনো এই বিষৰূপী গাভীৰূপী এই ধেনুক কোনেনো প্ৰহাৰ কৰিছে বুলি তেওঁ যেতিয়া কাষ চাপি গ'ল তেতিয়া তেওঁ গম পালে এয়া হ'ল কলি কি কৰিলে কলিক নিগ্ৰহ কৰিব পৰাৰ শক্তি কেৱল পাণ্ডৱৰ নাতিৰ আছে কলিক নিগ্ৰহ কৰিব পৰা যাব অৰ্থাৎ কলিক কিন্তু বধ কৰিব পৰা নাযায় কলিক কিয় বধ কৰিব পৰা নাযায় কলি হ'ল কালক কেতিয়াও কোনেও বধ কৰিব নোৱাৰে সেইটো কাৰণে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰো অধিকাৰী কৃষ্ণৰ কৃপাত কলি নামৰ কাল নামিছে এই কলিযুক্ত সময়ৰ বেয়া বস্তুবিলাকৰ পৰা কলিৰ প্ৰজা কেনেদৰে মুক্ত হ'ব পাৰিব তাৰ 100% উপায় ক'ত দিছে গীতা আৰু ভাগৱত শাস্ত্ৰত দিছে পাণ্ডৱৰ নাতি পৰীক্ষিতে এতিয়া এই কলিক প্ৰহাৰ কৰাৰ কাৰণে কলিক নিগ্ৰহ কৰিব আৰু আমাক পদে সেই কথা জনাব কলিৰ তিনিটা পদ নিগ্ৰহ কৰা বা চাৰিটা পদকেই কলিৰ ধৰ্মৰ ৰক্ষা কৰা পৰীক্ষিতৰ কিদৰেনো আকৌ ভাগৱততেই ধৰ্মৰ চাৰিটা পদ তেওঁৰ দ্বাৰাই ভংগ হ'ব ৰূপক কমল
প্ৰথমতে তেওঁ কলিক নিগ্ৰহ কৰিলে, ধৰ্মৰ পদকেইটা তেওঁ জোৰা লগাই দিলে। সময়ৰ লগে লগে কি হৈ গ'ল, এই ধৰ্মৰ তিনিটা পদ আকৌ পৰীক্ষিতৰ দ্বাৰাই ভংগ হ'ব। অৰ্থাৎ কলি কালটো যে অতি বেয়া সময়, এই বেয়া সময়খিনিৰ পৰা আমি কোনো মুক্ত হ'ব নোৱাৰিম। সময়ৰ প্ৰভাৱটো সকলোৰে লগত পৰিব, কিন্তু এই বেয়া সময়খিনিক আমি ভাল কৰি ৰাখিবলৈ হ'লে আমাৰ ভাল বস্তুত আশ্ৰয় হ'ব লাগিব, ভাল বস্তুৰ স্পৰ্শ হ'ব লাগিব। এই ভাল বস্তুখিনি ক'ত আছে? ভাগৱতত আছে। ভাগৱতত থকা এই ঈশ্বৰ তত্ত্বখিনিৰ যদি আমি আত্ম উপলব্ধিৰে সৈতে আমি যদি তাক হৃদয়ত বহুৱাই ল'ব পাৰোঁ, কলিকাল হ'লেও কলিৰ প্ৰভাৱৰ পৰা আমি মুক্ত হৈ থকাৰ ৰাস্তাটো এই ভাগৱত শাস্ত্ৰৰ দ্বাৰাই পাব পাৰিম। কৃষ্ণ গৈছে আমি পাঠ কৰি আহি যাব।
কহিব পাণ্ডৱৰ মহাগুণ হে যাক সেৱা কৰিলা পুনিনা ৰায়ন এটা সমাৰ বংশ তুমি পৰম পবিত্ৰ দিবাহাৱ ভয় দান আতকুণচিত কোনে দুখ দেয় যিটো পুচিলা সংশয় কহিব নোৱাৰো তাকন প্ৰতি নিশ্চয় ধৰ্মৰূপী বিষয় পৰীক্ষিত ৰজাৰ প্ৰশ্নত এইবাৰ তেওঁ উত্তৰ দিলে আমাৰ আমি সৰু হৈ থাকোঁতে আমাৰ ককা আইতাসকলে কোৱা শুনো বোলে সত্য যুগত জীৱ জন্তুবিলাকেও কথা ক'ব পাৰিছিলে গো বৎস এইবিলাকেও মানুহৰ নিচিনাকৈ কথা ক'ব পাৰিছিলে বুলি কোৱা শুনিছিলোঁ কিন্তু আজি ভাগৱত শাস্ত্ৰত এই কথাটো আকৌ প্ৰত্যক্ষ হৈছে যে বিষৰূপ ধৰি থকা এই বিষৰূপী ধৰ্মই পাণ্ডৱৰ নাতি পৰীক্ষিতক কি কৰিলে কৈ দিলে কি বুলি কৈছে যে তুমি ধৰ্ম ৰক্ষা কৰিব পাৰিবা কিয় পাৰিবা যে মই যিজন ঈশ্বৰক সদায় উপাসনা কৰোঁ যিজন ভগৱানক যোগীসকলে খন্তেক সময় হৃদয়ত দৰ্শন পাবৰ কাৰণেও বহুত যোগ সাধনা কৰিব লাগে ঋষি মুনিসকলেও যিজনৰ চৰণ চিন্তা কৰি এবাৰ সেইজন ঈশ্বৰৰ দুখন চৰণ দৰ্শন পাম বুলি আশা পালি বহি থাকে সেই পাণ্ডৱৰ বংশত জগতৰ হৰি নাৰায়ণ দৈৱকী নন্দন কৃষ্ণ কি হৈ আছিলে সভাসদ হৈ আছিলে সেয়াই নহয় যে পাণ্ডৱৰ বংশত জগতৰ হৰি কৃষ্ণই দূত হৈ দিছিলে সেয়াই নহয় পাণ্ডৱৰ বংশত জগতৰ হৰি কৃষ্ণ মন্ত্ৰণা দাতা আৰু পৰামৰ্শদাতা আছিলে সেয়াই নহয় পাণ্ডৱৰ ঘৰত ভগৱান কৃষ্ণই ধৰ্মৰাজ যুধিষ্ঠিৰক সেৱা কৰিছিলে কিয় ধৰ্মপুত্ৰ কৃষ্ণতকৈ বয়সত ডাঙৰ কুন্তি মাতাৰ জ্যেষ্ঠ পুত্ৰ ধৰ্মক তেওঁ কিয় সেৱা কৰিছিলে ধৰ্মৰ কোনো আকাৰ নাই ধৰ্মৰ কোনো ৰং নাই ধৰ্মৰ কি আছে ধৰ্মৰ কেৱল এটা শক্তি আছে কি শক্তি যি শক্তিৰে এই পৃথিৱীখনক ধৰি আছে যি শক্তিৰে ভূমিক ভূধৰ ৰূপত জগতৰ হৰিয়ে 24 ঘণ্টাত এক পাক ঘূৰাই দিন ৰাতি কৰাই আছে পৃথিৱীক কি শক্তিৰে ধৰি আছে আমি কেতিয়াও নেদেখোঁ কিন্তু এটা শক্তিয়ে যে এই পৃথিৱীখনক ধৰি আছে এইটো উপলব্ধি কৰিব পৰা যায় সেইটো কাৰণে ধৰ্ম মানে ধাৰণ কৰি থকা শক্তি বা সামৰ্থ্য এতিয়া এই ধৰ্মৰ তত্ত্বটো বৰ জটিল সেইটো কাৰণে মহাভাৰত ৰচনা কৰিলে বেদব্যাসে পঞ্চম বেদ বেদ তেওঁ বিভাজন কৰিছিলে বেদৰ দ্বাৰা ঈশ্বৰ জ্ঞান জগতৰ প্ৰজাৰ লাভ হ'ব বুলি কিন্তু প্ৰজাসকল অল্পমতি বুলি তেওঁ গম পালে যিটো কাৰণত তেওঁ বেদ বিভাজন কৰিছিল যিটো উদ্দেশ্যত সেই উদ্দেশ্য সাম্পন্ন হ'ল তেওঁ বেদৰ 4টা বস্তু আছে বেদৰ 4টা বস্তু কি এটা হ'ল ব্ৰাহ্মণ এটা হ'ল মন্ত্ৰ এটা হ'ল অৰণ্যক আৰু অন্যটো হ'ল উপনিষদ ব্ৰাহ্মণ আৰু মন্ত্ৰ ভাগ হ'ল কৰ্মমাৰ্গ মানে বন্ধনকাৰী ই সুখৰ সাধনাহে দেখুৱায় অৰণ্যক আৰু উপনিষদ এয়া হ'ল নিবৃত্তি মাৰ্গে সুখৰ ওপৰলৈ গৈ আত্মাৰ আনন্দ আৰু পৰমাত্মাৰ যিটো ঐকান্তিক সুখ এই সুখটোক দিয়ে এই দুইটা বস্তুৱে বুজিব বুলি বেদব্যাসে বেদ বিভাজন কৰিছিলে কিন্তু কি হ'ল বুজি নাপালে
সেইটো কাৰণে এই বেদৰ তত্ত্বখিনিক ভালদৰে বুজাবৰ কাৰণে এইবাৰ প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে 18 পৰ্বযুক্ত মহাভাৰত প্ৰণয়ন কৰিলে। মহাভাৰতৰ এটা নাম হ'ল কি পঞ্চম বেদ। বেদৰ পৰা কেৱল জ্ঞান, পঞ্চম বেদৰ পৰা ন্যায় নীতি আৰু সদাচাৰ, গীতাৰ পৰা এক শৰণৰ তত্ত্ব আৰু ভাগৱতৰ পৰা কি আমাৰ জীৱনৰ আচৰণ সংস্কাৰ আৰু আচাৰ্য। এই গোটেইকেইটা বস্তু কলিকালত প্ৰজাই যদি লয় তেতিয়াহ'লে কলিকিত মলৰ পৰা এই কলিৰ প্ৰজা মুক্ত হ'ব পাৰিব। এইটো কাৰণে শাস্ত্ৰবিলাক ৰচনা কৰিছে এক বিৰাট বিপুল উদ্দেশ্য বা লক্ষ্য আগত ৰাখি। ৰামায়ণ সপ্তকাণ্ডযুক্ত, সপ্তকাণ্ড ৰামায়ণত কেৱল দেখুওৱা হৈছে কি আত্মাৰ স্বৰূপ আৰু আত্মাৰ তত্ত্ব। মহাভাৰতত দেখুওৱা হ'ল কি মহাভাৰতত দেখুওৱা হ'ল ন্যায় নীতি আৰু সদাচাৰ। বিশেষতো এই বস্তুকেইটা ন্যায় নীতি আৰু সদাচাৰ যাৰ হ'ব সি এক শৰণৰ তত্ত্বৰ ফালে ধাৱমান হয়। সেইটো কাৰণে গীতা শাস্ত্ৰভাগ মহাভাৰতৰ 6ষ্ঠ পৰ্ব ভীষ্ম পৰ্বত অন্তৰ্ভুক্ত কৰি দিয়া হৈছে। গীতাৰ পৰা এক শৰণ তত্ত্ব। সেইটো কাৰণে গীতা কি গীতা যোগশাস্ত্ৰ, যোগময়। গীতা সাধনাৰ বস্তু আৰু সিদ্ধিৰ বস্তু। এইটোৰ কাৰণে গীতা প্ৰত্যক্ষভাৱে দিছে কোনে বাসুদেৱ কৃষ্ণই। কাক দিছে অৰ্জুনক দিছে। কিন্তু ভাগৱত প্ৰত্যক্ষভাৱে দিয়া নাই, ভাগৱত দিছে পৰোক্ষভাৱে। ভাগৱত কিয় পৰোক্ষভাৱে দিছে? ভাগৱত হ'ল আমাৰ জীৱনৰ আচাৰ্যৰূপ। আচাৰ্য মানে কি যি আমাক জীৱনৰ সৎ আচৰণখিনি শিকাব। আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ প্ৰয়োজনীয় সম্পত্তি হ'ল কি সৎ আৰু সৎ আচৰণ। এইটো কোনে শিকায়? এইটো আচাৰ্যই শিকায়। এইটো কাৰণে গীতা শাস্ত্ৰৰ প্ৰথম শ্লোকটো আৰম্ভ হোৱাৰ পাছত দ্বিতীয় শ্লোকটোতে আচাৰ্যৰ ওচৰত গৈ কাণে কাণে কৈছে, দুৰ্যোধনে কৈছে। এইটো কাৰণে আচাৰ্যৰ স্বৰূপটো আমাক শাস্ত্ৰবিলাকত দেখুৱাইছে। যদিহে আমাৰ আচাৰ্য আমাৰ জীৱন আচৰণৰ কাৰণে অনুকূল নহয় তেতিয়াহ'লে আমি সেনে আচাৰ্যৰ পৰা আঁতৰি আহিব লাগিব। কোন আঁতৰি গ'ল? পঞ্চপাণ্ডৱ আঁতৰি গ'ল। কাৰ পৰা আঁতৰি গ'ল? তেওঁলোকৰ আচাৰ্য আছিলে দ্ৰোণাচাৰ্য। দ্ৰোণাচাৰ্যই যিটো পক্ষত থাকিলে তেওঁলোক তাৰ বিপৰীত পক্ষত থাকিলে। গতিকে পাণ্ডৱে কাক আচাৰ্য ৰূপেৰে ল'লে? পাণ্ডৱে আচাৰ্য ৰূপেৰে ল'লে দৈৱকী নন্দন কৃষ্ণ। সেইটো কাৰণে আচাৰ্যৰো তত্ত্ব তিনিটা। এটা হ'ল দ্ৰোণাচাৰ্য, এটা হ'ল কৃপাচাৰ্য আৰু এটা হ'ল কৃষ্ণ। এই তিনিটা তত্ত্ব। এই তিনিটা তত্ত্বত আমাৰ জীৱন আচৰণখিনি আমি শুদ্ধ কৰি ল'ব লাগিব। দ্ৰোণাচাৰ্যক আমাক কিহত লাগে? দ্ৰোণাচাৰ্যক লাগে আমাৰ বুদ্ধিবিলাক ভেদ কৰিবৰ কাৰণে। সেইটো কাৰণে দ্ৰোণাচাৰ্য মানে হ'ল দ্বৈত বুদ্ধি, যে মই কৰ্মও কৰিম, মই মন্ত্ৰ শিক্ষাৰ যোগেদি মন্ত্ৰৰ শক্তিও প্ৰয়োগ কৰিম। দুটা একেলগে নহ'ব। সেইটো কাৰণে ব্ৰাহ্মণে হাতত অস্ত্ৰ লৈ যুদ্ধ নকৰে। ব্ৰাহ্মণে কি কৰে? সদায় অস্ত্ৰৰ শিক্ষাহে দিয়ে, আশ্চৰ্যৰ স্থানতে বহে। দ্ৰোণাচাৰ্যই জীৱনত এটা বৰ নকৰিবলগীয়া কাম কৰি দিলে। ব্ৰাহ্মণ হিচাপে তেওঁ আচাৰ্য হৈ কেৱল অস্ত্ৰ শিক্ষাতে ক্ষান্ত নাথাকি তেওঁ কি কৰিলে? হাতত ধনু লৈ যুদ্ধ কৰিবলৈ গ'ল। গতিকে যিটো আচাৰ্যৰ বৃত্তিত নাথাকে সেইটো যদি কৰিবলৈ লয় তেতিয়াহ'লে জগতত এটা ডাঙৰ অনিয়ম হ'ব। সেই অনিয়মটোৱে সাধন কৰিলে কৌৰৱ পক্ষৰ পঞ্চমজন সেনাপতিয়ে। সেইটো কাৰণে দ্ৰোণাচাৰ্যৰ পুত্ৰ কোন? দ্ৰোণী। দ্ৰোণীয়ে কি কৰিলে? ব্ৰাহ্মণৰ পুত্ৰ হৈও যিটো জগতত কোনেও নকৰে তেনেকুৱা কাম এটা কৰিলে। শুই থকা অৱস্থাত শত্ৰু নিধন কৰিবলৈ গ'ল। কিয়? সন্মুখ যুদ্ধত বলে নোৱাৰোঁ বুলি গম পালে। সন্মুখ সমৰত বলে নোৱাৰোঁ বুলি গম পালে শুই থকা অৱস্থাত আটক কৰিবলৈ, প্ৰহাৰ কৰিবলৈ গ'ল পঞ্চপাণ্ডৱক। কিন্তু পঞ্চপাণ্ডৱকনো কিয় বধ কৰিব নোৱাৰিলে? সমস্ত শাস্ত্ৰৰ গৰাকী বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত দ্ৰোণাচাৰ্য মানেই হ'ল কি? দ্ৰোণাচাৰ্য মানেই হ'ল বেদৰ তত্ত্ব সম্পূৰ্ণকৈ জনা আৰু এইখিনি পূৰা শিকাইছিলে কাক? তেওঁৰ পুত্ৰ অশ্বত্থামাক। অশ্বত্থামা শাস্ত্ৰজ্ঞ, সমস্ত শক্তি সামৰ্থ্যৰ তেওঁ গৰাকী। তথাপিতো পঞ্চপাণ্ডৱক কিয় শুই থকা অৱস্থাত মাৰিবলৈ যাব লগা হ'ল? অৰ্থাৎ তেওঁৰ পিতৃৰ পৰা এটা বেয়া গুণ আহিছে।
পিতৃয়ে আচাৰ্যৰ স্থানত থাকি আচাৰ্যৰ যি আচৰণ পালন কৰিব লাগিছিলে সেই আচাৰ্যৰ আচৰণ পালন নকৰিলে। সেইটো কাৰণে আটাইতকৈ ডাঙৰ পাপটো তেওঁ পুত্ৰই কৰিব লগা হ'ল। কি কৰিলে? শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰি দিলে। গতিকে আচাৰ্যৰ আচৰণ যদি ভুল হয় তাৰ পৰা কি পাপ হয় মহাভাৰতত দেখুৱালে। মহাভাৰতত থকা আৰু এজন আচাৰ্যৰ নাম হ'ল কৃপাচাৰ্য। এজন দ্ৰোণাচাৰ্য, এজন কৃপাচাৰ্য। কৃপাচাৰ্য মানে কি? মই থকালৈকে তোৰ যুদ্ধত একো নিশ্চয়তা নাহিব। কি নিশ্চয়তা নাহিব? তই হাৰিলি নে জিকিলি, কেৱল মই আচাৰ্য হৈ থাকিম, তোক ৰক্ষা কৰি থাকিব বিচাৰিম, এইটোৱেই। এইটো কাৰণে কৃপাচাৰ্য মানে হ'ল আধৰুৱা কৃপাৰ আচাৰ্য, যি পৰিপূৰ্ণ কৃপা কৰিব নোৱাৰে, আধা কৃপা কৰে। তেওঁ অমৰ হৈ চিৰঞ্জীৱী হৈ থাকি গ'ল, কিন্তু দুৰ্যোধনক জয় দিব নোৱাৰিলে। সেইটো কাৰণে এজন হ'ল আধৰুৱাৰ কৃপা আচাৰ্য, এজন হ'ল কৃপাচাৰ্য, আৰু এজন কি? এজন হ'ল পৰম কৃপাৰ গৰাকী। যিজনৰ চৰণ পালে, যিজনৰ সান্নিধ্য পালে, লক্ষ্য উদ্দেশ্য সকলোখিনি গৈ কি হ'ব? যদি হিমালয়ৰ পৰা উৎপত্তি হৈছে, অন্তিমত সি সমুদ্ৰত লীন যাব। সেইটো কাৰণে হিমালয়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটো যেতিয়ালৈকে সমুদ্ৰত গৈ নপৰিব, তেতিয়ালৈকে জীৱনৰ কেতিয়াও আমাৰ সমাপ্তি আৰু পৰিসমাপ্তি নঘটিব। পাণ্ডৱসকলক কি কৰিলে ভগৱান কৃষ্ণই? হিমালয় সদৃশ সাধনাৰ পৰা প্ৰশান্ত সদৃশ গভীৰ ঈশ্বৰ তত্বৰ মূল লক্ষ্যলৈ উপনীত কৰালে। কাক কৰালে? পাণ্ডৱৰ নাতি পৰীক্ষিতক। অৰ্জুনক দিলে অৰ্জুনক দিলে গীতা ভগৱান কৃষ্ণই। বৈশম্পায়ন ঋষিয়ে জন্মেজয়ক দিলে কি? জন্মেজয়ক দিলে মহাভাৰত। আৰু পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱান ব্যাসনন্দনে কি দিলে? ভাগৱত দিলে। মূল 3টা বস্তু পাণ্ডৱৰ বংশতেই দিয়া হ'ল। আমি গীতা পালোঁ অৰ্জুনৰ পৰা, ভাগৱত পালোঁ পৰীক্ষিতৰ পৰা, আৰু মহাভাৰত পালোঁ কাৰ পৰা? জন্মেজয়ৰ পৰা। গতিকে পাণ্ডৱৰ তত্ত্বটোৰ বিষয়ে আমি অকণমান জানিব লাগিব। এই পাণ্ডৱে 1 বছৰ অজ্ঞাতবাস কাটিছিলে। ক'ত? বিৰাটৰ ৰাজ্যত। বিৰাটৰ ৰাজ্যত পাণ্ডৱে 1 বছৰ অজ্ঞাতবাস কাটিছিলে। এই অজ্ঞাতবাসৰ পণ কি আছিলে? যদি কেনেবাকে তোমালোকক চিনি পাবলৈ হয়, তোমালোকে 12 বছৰ আকৌ বনবাস কাটিব লাগিব, হয়নে বাৰু? গতিকে পাণ্ডৱৰ অজ্ঞাতবাসৰ তত্ত্বটোতেই আমাৰ লগত থকা ভক্তিৰ ঈশ্বৰ তত্ত্বটো ঢাক খাই আছে। বোলে কিয়? এই ৰাজ্যখন এখন বিৰাট ৰাজ্য। কি ৰাজ্য? আমাৰ এই দেহ ৰাজ্যখন। এই দেহ ৰাজ্যখনেই হ'ল বিৰাট ৰাজ্য। এই বিৰাট ৰাজ্যত 5টা বস্তু সদায় আছে। কি কৰি আছে? এই দেহটোৰ সেৱা শুশ্ৰূষা কৰি আছে। এইটো কাৰণে বিৰাটৰ ৰাজ্যত পঞ্চপাণ্ডৱ কি হৈ আছিলে? আত্মগোপন কৰি সেৱক হৈ আছিলে। অজ্ঞাতবাস কাটি থকাৰ অৰ্থ যে তোমালোক যে আছা কেতিয়াও কোনেও দেখিব নালাগিব। বোলে কিয় দেখিব নালাগিব? যদি তোমালোক থাকা তাত যে কৃষ্ণ আছে এইটো সকলোৱে গম পাব। কিয়? পাণ্ডৱৰ লগত বাসুদেৱ কৃষ্ণ সদায় থাকে। বনত থাকোঁতেও ঋষিৰ ৰূপ ধৰি থাকে ভগৱান কৃষ্ণ। পাণ্ডৱৰ সং কৃষ্ণই কেতিয়াও ত্যাগ নকৰে। কিয় ত্যাগ নকৰে? প্ৰথম জনক তেওঁ এৰিব কোনোদিন নোৱাৰে। প্ৰথম জন কোন? ধৰ্ম। ধৰ্ম কি? ধৰ্ম হ'ল যুধিষ্ঠিৰ। কোনোদিন কেতিয়াও অস্থিৰ নহয়, কোনোদিন কেতিয়াও চঞ্চল নহয়। পাহাত পণ কৰি সমস্তখিনি হেৰুৱাই দিয়াৰ পাছতো ধৰ্মৰাজ যুধিষ্ঠিৰ ধীৰ স্থিৰ হৈ বহি আছে। ভাতৃকেইজনক কৈছে, মই থকাত তোমালোকে কোনো চিন্তা নকৰিবা, মাত্ৰ তোমালোকে সদায় ধাৰণ কৰি ৰাখা। বোলে কি? মোৰ যিটো লক্ষ্য, বোলে মোৰ লক্ষ্য কি? মই সত্যৰ পৰা কেতিয়াও বিচলিত নহওঁ। মোৰ সত্যই তোমালোকক সদায় ৰক্ষা কৰিব। সেইটো কাৰণে মই যি ক'ম সেইটো মানিবা। মই যিটো কৰিবলৈ বাৰণ কৰোঁ সেইটো কেতিয়াও নকৰিবা।
এই কৌৰৱক একেবাৰে নিধন কৰি আমি ৰাজ্যখন কাঢ়ি লওঁ বুলি ভীম আৰু অৰ্জুন উঠি ঢাপলি মেলিছিলে। ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে তোমালোকে এনে কাম কেতিয়াও নকৰিবা, মই যিটো কওঁ সেইটো মানিবলৈ যত্ন কৰা। ভীমসেন আৰু অৰ্জুন দুইজন আহি বহি দিলে। বোলে কিয়? আমাৰ পিতৃসম পূজনীয় আমাৰ ধৰ্মৰাজ, তেওঁ যিটো ক'ব আমি সেইটোৱে মানিম। আমাৰ বাহুৰ শক্তি, আমাৰ ধনুৰ শক্তি এইবিলাক তুলনা নহয় কাৰ লগত? আমাৰ পিতৃস্বৰূপ ধৰ্মৰ লগত। ভীম অৰ্জুন দুইজনেই ধৰ্মৰাজ যুধিষ্ঠিৰৰ প্ৰতিটো বাক্য পালন কৰে। ধৰ্ম আমাক ধাৰণ কৰা আত্মা, এই আত্মাৰ লগত যাৰ সম্বন্ধ হয় তাৰ নাম হ'ল বুদ্ধি। সেইটো কাৰণে বুদ্ধি হ'ল ভীম, আত্মবুদ্ধি। আত্মবুদ্ধিটোতে শক্তিশালী বস্তু একো নাই। যদি মই বেয়া নকৰোঁ বুলি কওঁ গোটেই জগতে কৰাব নোৱাৰে, যদি মই বেয়া নেখাওঁ বুলি কয় কোনেও আহি মোক কেতিয়াও খুৱাব নোৱাৰে, আৰু যদি মই কওঁ মই বেয়া চিন্তা কেতিয়াও নকৰোঁ কেতিয়াও কোনেও কৰাব নোৱাৰে। সৎ বুদ্ধি, সৎ চিন্তন, এই আত্মবুদ্ধিক সদায় উপলব্ধিৰে সৈতে জগতৰ কুশল মংগল আৰু হিতৰ কাৰণে এই বুদ্ধিবিলাকক যি সদায় লগাব সেই তত্ত্বটোৰ নাম হ'ল ভীম। সেইটো কাৰণে ভীম মানে আমাৰ আত্মবুদ্ধি। এই আত্মবুদ্ধিৰ উপলব্ধিটোৰ সমান ডাঙৰ শক্তি জগতত একো নাই। সেইটো কাৰণে ভীম শব্দৰ অভিধানগত অৰ্থ হ'ল আকাশ, অৰ্থাৎ আকাশ যিদৰে সীমাহীন, আমাৰ বুদ্ধি বিচাৰ আৰু আমাৰ অন্তৰৰ যদি গভীৰ অনুভৱবিলাক যদি সত্য হয় ইও সিমান দিগন্তমুখী হ'ব। ধৰ্মৰূপী আত্মাৰ শক্তি, বুদ্ধিৰূপী ভীমৰ অনুভৱ, এই দুইটা বস্তু যদি একত্ৰ হয় তেতিয়াহ'লে আত্মদৰ্শন হয়। আত্মদৰ্শন মানে ঈশ্বৰৰ লগত সখীত্ব কৰি থকাৰ যিটো অনুভৱ, যে মোৰ লগত আত্মাৰূপেৰে মোৰ এইজন দাদা নহয়, আত্মাই হ'ল মোৰ ঈশ্বৰ। এই আত্মাত প্ৰতিষ্ঠা হৈ থকা বুদ্ধি মোৰ জ্যেষ্ঠ ভাতৃ, এইজন মোৰ ভীম, এয়াই মোৰ ঈশ্বৰ তত্ত্ব, আৰু ইয়াৰ লগতেই মোৰ সখীত্ব। এই দুটা বস্তুৰ লগতে মই সদায় সম্পৰ্কিত। সেইটো কাৰণে সেইজন কি? সেইজন হ'ল অৰ্জুন। অৰ্জুন মানে কি? অৰ্জুন মানে হ'ল আত্মদৰ্শন, অন্তৰীয় গভীৰ ঈশ্বৰীয় অনুৰাগ। এই অন্তৰীয় গভীৰ ঈশ্বৰীয় অনুৰাগবিলাক যদি আত্মাৰ পক্ষলৈ হয়, কৃষ্ণৰ পক্ষলৈ হয়, যে মই নহয় তুমি, মই কৰ্তা নহয় তুমি কৰ্তা, মই ভাবুতা নহয় ভাবুতাজন কোন? তুমি মোৰ স্মৃতিত বহি থকা ঈশ্বৰ। এই গভীৰ অনুভৱ সদায় কৰে কাৰণেই দ্বাৰকাধীশ আহি কি হ'ল? বোলে মই তোমাৰ যুদ্ধত কি হ'ম? ৰথৰ সাৰথি হ'ম। গোটেই জগতক চলাই থকা, ব্ৰহ্মাণ্ডক পালন কৰি থকা যোগেশ্বৰ কৃষ্ণই পাণ্ডৱৰ, মধ্যম পাণ্ডৱৰ ওচৰত মই সাৰথি হ'ম বুলি স্বীকাৰ কৰি দিছে। গতিকে এই তিনিটা বস্তু কৰ্তব্য শুদ্ধ নহ'লে, কৰ্ম শুদ্ধ নহ'লে, চিন্তন শুদ্ধ নহ'লে আৰু নিজৰ দৃঢ় নিশ্চয়তা নাথাকিলে এই তিনিটা বস্তু কেতিয়াও আমাৰ লগত নাহে। সেইটো কাৰণে এই তিনিজন কুন্তীৰ পুত্ৰ। কুন্তীৰ এটা নাম আছিলে কি? পিঠাভোজ। ভাগৱতৰ প্ৰথম স্কন্ধত এইটো কাৰণে দিয়া হৈছে কি? কুন্তীৰ স্তৱ। প্ৰথম স্কন্ধতে দিয়া হৈছে কুন্তীৰ স্তৱ। কিয় কুন্তীৰ স্তৱ দিয়া হৈছে? এই কুন্তী মাতাৰ তিনিজন পুত্ৰ, এজন ধৰ্ম, এজন বুদ্ধি আৰু আনজন হ'ল আত্মদৰ্শন। আৰু বাকী দুজন পুত্ৰ কাৰ? মদ্ৰপতিৰ, মদ্ৰদেশৰ শৈলৰ ভগ্নীৰ পুত্ৰ, মাতৃৰ সন্তান। এজনৰ নাম হ'ল নকুল, অন্যজনৰ নাম হ'ল সহদেৱ। নকুল মানে হ'ল ন্যায়, নীতি আৰু সদাচাৰ। আটাইতকৈ সুন্দৰ, ন্যায়তকৈ, নীতিতকৈ, সৎ আচৰণতকৈ এই জগতত সুন্দৰ কিবা আছে জানো? দেখাটো সুন্দৰ হ'লে নহ'ব, অনুভৱটো সুন্দৰ হ'ব লাগিব, উপলব্ধিটো সুন্দৰ হ'ব লাগিব। এইটো কাৰণে ন্যায় নীতিৰূপী নকুল আটাইতকৈ ধুনীয়া। এই দেখিবলৈ সুন্দৰ হ'লেই নহ'ব, সহনশীল হ'ব লাগিব, ধৈৰ্যশীল হ'ব লাগিব, বিনম্ৰ হ'ব লাগিব, কোমল হ'ব লাগিব, নম্ৰ হ'ব লাগিব, ভদ্ৰ হ'ব লাগিব, সমস্ত শাস্ত্ৰৰ বিশাৰদ হৈও বয়োজ্যেষ্ঠজনক গুৰুজ্ঞান কৰিব লাগিব। এই তত্ত্বটোৰ নাম কি? সহদেৱ। সহদেৱ মানে সৎসংগ। আমাৰ দেহৰ 10টা ইন্দ্ৰিয়, একাদশ ইন্দ্ৰিয়, মন, এইবিলাকক আমাৰ আত্মপক্ষৰ কাৰণে আমি সৎসংগ কৰি ল'ব পাৰিব লাগিব।
এই সৎসংগৰ দ্বাৰা আমাৰ সহিষ্ণু স্বভাৱ, বিনম্ৰ স্বভাৱ, কোমল আচৰণ এইবিলাক আমি কি কৰিব লাগিব? আমাৰ লগত কৰ্ষণ কৰিব পাৰিব লাগিব। 5টা তত্ত্ব বোলে কি? ধৰ্মই দেখিছে। বোলে তোমালোক পঞ্চপাণ্ডৱ সাধাৰণ নহয়, তোমালোক কুন্তি আৰু মাদ্ৰীৰ পুত্ৰ, তোমালোক সাধাৰণ নহয়, তোমালোকৰ গৃহত আহি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই দূত হিচাপে থাকে। বোলে কিয়? গোটেই জগতত অশান্ত কৰি যুদ্ধৰ সম্ভাৱনা যেতিয়া এই জগতলৈ নামিব বিচাৰিছিলে, তেতিয়া পাণ্ডৱ পক্ষৰ সমৰ্থনত বাসুদেৱ কৃষ্ণই দুৰ্যোধনৰ ৰাজ্যলৈ গৈ কি কৰিছিলে? দূতৰ কাম সম্পাদন কৰিছিলে। ধৰ্মই আমাকো সেই ঈশ্বৰ বুদ্ধিৰ ভাগ দিব বিচাৰিছে। আমাৰ বিচাৰ যাতে সৎ হয়, আমাৰ আচৰণ যাতে শাস্ত্ৰসন্মত হয়, আৰু আমাৰ জীৱনত যাতে আমি নিয়ম নীতি আৰু সদাচাৰক আমি যাতে সদায় পালন কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আমাৰ লগত থকা পঞ্চ পাণ্ডৱৰ এই পাৱনকাৰী গুণবিলাকক আমি যাতে বিৰাটৰ ৰাজ্যত নি অজ্ঞাতবাস খাটিবলৈ নিদিওঁ, এইবিলাক আমাৰ লগত প্ৰকাশ হৈ থাকিব লাগিব। এইটো কাৰণে পঞ্চম বেদ, মহাভাৰতৰ পৰা আমাৰ জীৱনৰ ন্যায় নীতি সদাচাৰখিনি, গীতাৰ পৰা আমাৰ ঈশ্বৰ তত্ত্বৰ এক শৰণৰ তত্ত্বখিনি, আৰু ভাগৱতৰ পৰা আমাৰ জীৱনৰ সৎ আচৰণৰূপী আচাৰ্যৰ যিটো বিচাৰ, এই বিচাৰটোক আমি কি কৰিব লাগিব? ল'ব লাগিব। এইটো কাৰণে পৰীক্ষিতৰ আগত প্ৰথম দেখা দিছে কোনে? ধৰ্মই। যি ধৰ্মৰাজ যুধিষ্ঠিৰ স্বৰ্গলৈ গ'ল, হয়নে? বহুমতী, যি বহুমতী কৃষ্ণ যোৱাৰ কাৰণে কান্দি কান্দি ব্যাকুল হ'ল, ধেনু বা গাভীৰ ৰূপত বহুমতীয়ে আৰু বহুমতীক ধাৰণ কৰা ধৰ্মৰূপী স্বামীয়ে এটি বিষৰূপেৰে ভাগৱতৰ প্ৰথম স্কন্ধত দেখা দি বুজাইছে, এই ধেনু পৃথিৱী হ'ল আমাৰ এই দেহটো, ধৰ্ম বিষ আমাৰ হ'ল ধাৰণ কৰোতা আত্মা। এই দুটা বস্তুৰ মালিক দৈৱকী নন্দন কৃষ্ণ। এই কৃষ্ণক যদি আমি একান্ত চিত্তে তুতি নদী পূজা উপাসনা কৰোঁ, তেতিয়াহ'লে কি হ'ব? পৰমাত্মাৰ যি আশীৰ্বাদ আৰু পৰমাত্মাৰ যি কৃপা, এই কৃপা আমি আমাৰ জীৱন্ত কালতে লাভ কৰিব পাৰিম। 28 সহস্ৰ লিখিয়ে পৰীক্ষিতৰ জন্ম বিষয়ে প্ৰশ্ন প্ৰথম সুধিছে, পাণ্ডৱৰ নাতি পৰীক্ষিতৰ নামকৰণৰ বিষয়ে সুধিছে, পাণ্ডৱৰ নাতি পৰীক্ষিতে কেনেকৈ কলিক নিগ্ৰহ কৰিলে সেই বিষয়ে সুধিছে। কিয় সুধিছে? ঋষিসকলে গম পালে, বোলে কি? প্ৰত্যক্ষভাৱে কৃষ্ণক বিচাৰিছিলোঁ কাৰণেই আমি 1000 বছৰ যজ্ঞ কৰিও কৃষ্ণক নাপালোঁ। এতিয়া কৃষ্ণক পাবলৈ হ'লে কি কেনেকৈ বিচাৰিব লাগিব? পৰোক্ষভাৱে বিচাৰিব লাগিব। পৰোক্ষভাৱে মানে জগতত প্ৰতিটো বস্তুত কৃষ্ণক দেখা পাব লাগিব। জগতৰ প্ৰতিটো ধূলিকণা বালিকণাত ভগৱন্ত কৃষ্ণৰ উপস্থিতি আমি হৃদয়েৰে অনুভৱ কৰিব পাৰিব লাগিব। এই অনুভৱী আচৰণখিনিক আমাক কোনে শিকিবলৈ দিছে? ভাগৱত শাস্ত্ৰই আমাক শিকিবলৈ দিব বিচাৰিছে। কৃষ্ণ মিলে সুখ দুখ
ঈশ্বৰ ইচ্ছায় হে কোনে দুখ দিয়ে যিটো পুচিলা সংশয় কহিব নোৱাৰো তাক নৃপতি নিশ্চয় জ্ঞানী বোলে দেয় দুখ আত্মায়ে আত্মাক কুতৰ্কী পণ্ডিতে দুখ নানা দেৱতাক গহে প্ৰিয় দৈৱ জ্যোতিষ প্ৰমাণ মীমাংসিকে বোলৈ সবে কৰ্মহে প্ৰধান লোকাৱৰ্তী শাস্ত্ৰ অভাৱে সবে কয় যাৰ যেন মতি কয় নজানি নিশ্চয় একান্ত ভকত সবে কহে হেন ন্যায় মিলয় সুখ দুখ সবে ঈশ্বৰ ইচ্ছাই তত নপাই কহৱে যাহাৰ যেন মতি কৰি উক বিমৰি সি আপুনি প্ৰতি হেন শুনি পালা ৰাজা মনত বিচাৰি জানিলো এহঁতে ধৰ্ম বিষৰু পধাৰী এতেকে সে পৰ পাপ নকৰা বিদিত কৈ যিটো হুৱৈ সিটো তেনে পাপচিত হেন ধৰ্ম কিনো ভৈলা তোমাক বিষাদ ভাঙিলে কতপ শৌচ দায়া তিনি পাত কেৱলে সে আছৈ হৱে কেৱলে সে আছৈ আবে সত্য নামে ভৰি তাকো ভাঙিবা কচা ঐ কলি দণ্ড ধৰি
বৰৱা জুৰি খানা ধৰিল তুলি দেখি কলিৰ ভয়ত ধাতু যায় ৰাজচিহ্ন মানে সবে পেলাইলে খহাই দণ্ডৱতে পৰি হাতে ধৰি আচৰণ ত্ৰাহি ত্ৰাহি বুলি টানতে পখিল শৰণ আউৰণ কৰিব দ্ৰোহ চৰণত ধৰি মহাতাসে তৰি কাম পহাত ভৰি পৰিত্ৰাণ কৰা পাপ বুলি কান্দে দুখে ব্যাঘৰ সমান বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ কটু খেৰ কামোৰৈ আঙুলি লমৈ মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে মাৰি নন্দ ঘাৰ বুলি অসচকিত কায়া কলিৰ কাৰুণ্য দেখি সম্পজিল দায়া মনত বুলন্ত ইচ্ছা মাত্রে উপরে লিত ধৰ্মৰ তিনি পথস্বৰূপ তপস্যা সুচিতা দয়াদান এই তিনিটা পথক ভংগ কৰি দিলে কোনে কলিয়ে আৰু এই বিষৰূপী ধনুৱে চকু পানী টুকি টুকি কান্দিছে তেতিয়া পৰীক্ষিত নৃপতিয়ে এই ফুট বগা বিষক প্ৰশ্ন কৰিলে যে তোমাক যে প্ৰহাৰ কৰিছে তোমাক যে শাস্তি দিছে
কি কাৰণে তোমাক এনেকুৱা কৰিছে তেতিয়া তেতিয়া আমাৰ মনৰ বিচাৰটো কাৰ কেনেকুৱা আমি কিহত বিশ্বাস ৰাখোঁ সেই কথাটো কি কৰিছে কেইটামান উপমাৰ যোগেদি দেখুৱাইছে কোনে কৈছে ধৰ্মই নিজেই মাত দিলে যে তুমি যে মোক কৈছা কোনে প্ৰহাৰ কৰিছে বুলি তেতিয়াহ'লে মইনো কিয় এই শাস্তি পাইছোঁ বুলি যদিহে তুমি মোক এনেকুৱা কিয় হৈছে বুলি কোৱা তেতিয়াহ'লে মই তোমাক এটা উত্তৰেই দিছোঁ মোৰ ফালৰ পৰা ধৰ্মই কৈছে যে মই হ'লোঁ ধৰ্ম ৰূপেৰে আত্মা আৰু মোক যি প্ৰহাৰ কৰিছে সেই আত্মাই প্ৰহাৰ কৰিছে গতিকে তুমি মোক যদিও দুখ পোৱাৰ নিচিনা দেখিছা আচলতে তেওঁ প্ৰহাৰ কৰি মোক কষ্ট দিব বিচাৰিছে কষ্ট কিন্তু মই পোৱা নাই কষ্ট কোনে পাইছে মোক যি কলিয়ে প্ৰহাৰ কৰিছিলে এই কষ্ট কলিয়ে ভোগ কৰিছে তেতিয়া 2 নম্বৰ আমাৰ তত্ত্বটো কি বুলি কৈছে যে কুটকি পণ্ডিতসকলক যদি এই কথাটো তুমি সোধা তেতিয়াহ'লে কি বুলি ক'ব জানা যে এই প্ৰহাৰ যে কৰিছে এয়া তেওঁ দেৱতাৰ দুখ লাগিছে দৈব্যৰ দুখ লাগিছে দৈব্যৰ দুখৰ কাৰণেহে এনেকুৱা হৈছে গতিকে দেৱতাক পূজা দিব লাগিব তাৰ পাছৰ যুক্তিটো দিছে কি বুলি যে কুটকি পণ্ডিতে দুখ দিছে কাক নানা ধৰণৰ দেৱতাক ধৰ্মই পোৱা কষ্টৰ কাৰণটো যিটো আচল শুদ্ধ কাৰণ সেইটো ভাগৱতে দেখুৱাব যিটো আচল শুদ্ধ কাৰণ আমাৰ জীৱনলৈ দুখ কষ্ট অহাৰ যিটো কাৰণ এই কাৰণটো ভাগৱতে দেখুৱাব আমি কোনোবাই ক'লেই কেতিয়াও সেইটো মানি ল'ব নোৱাৰিম ভাগৱত কি ভাগৱত হ'ল ভগৱন্তৰ বাংময় মূৰ্তি ভগৱন্তৰ সমস্ত তত্ত্ব কথা এই ভাগৱতত অন্তৰ্নিহিত হৈ আছে এইটো কাৰণে ধৰ্মৰূপী আত্মাই কৈছে যে মোক প্ৰহাৰ কৰা নাই তুমি প্ৰহাৰ কৰা যদিও দেখিছা বোলে কি এই কলিও আত্মাৰ এই তত্ত্ব ময়ো আত্মাৰূপী ধৰ্ম তেওঁ মোক প্ৰহাৰ কৰা নাই নিজক প্ৰহাৰ কৰিছে মই একো কষ্ট পোৱা নাই মোৰ 3টা পদ ভংগ হৈ গৈছে মোৰ 3টা পদত তেওঁ যি সত্য সুৰক্ষিত হৈ থাকিব লাগে তাৰ পৰা তেওঁ আঁতৰ হৈ থাকিব মোৰ একো ক্ষতি নহয় তেতিয়া পৰীক্ষিত নৃপতিয়ে চিনি পালে যে তুমি ঈশ্বৰ তুমি ধৰ্ম তুমি মোক শুদ্ধ পথটো দেখুওৱা মই এতিয়া কি কৰিব লাগিব তেতিয়া ধৰ্মই কৈছে যে কুটকি পণ্ডিতে ক'ব মোক এইদৰে প্ৰহাৰ কৰাৰ কাৰণে দেৱতাৰ দুখ লাগিছে বুলি এয়া কুটকি পণ্ডিতৰ মত তাৰ পাছত আৰু এটা মত দিছে বোলে কি দৈৱজ্ঞ আৰু জ্যোতিষে কি বুলি ক'ব বোলে তোমাৰ গহৰ বিয়া চলিছে কিন্তু মোক সেইটোও চলা নাই যদি শাস্ত্ৰই ক'ব কি গহ গণনা কৰাখিনিয়ে যদি ক'ব কি তোমাৰ বোলে বেয়া গহৰ সময় চলিছে সেইটো কাৰণে গহৰ ফলত হৈছে বুলি কৈছে এয়া আৰু তাৰ পাছত কি বুলি কৈছে তাৰ পাছৰ যুক্তিটো দিছে যে মীমাংসা নামৰ এখন শাস্ত্ৰ আছে মীমাংসকৰ ওচৰলৈ যদি তুমি গৈ সোধা তেতিয়া মই বেয়া কাম কৰিছিলোঁ কাৰণে মোৰ এয়া হৈছে বুলি কৈছে আৰে মই ধৰ্ম সকলোকে ধাৰণে কৰোঁ মই কি বেয়া কাম কৰোঁ গতিকে মীমাংসকে যিটো সিদ্ধান্ত দিলে ভাগৱতৰ মতে সেইটো সিদ্ধান্ত শুদ্ধ নহয় আৰু কি বুলি কৈছে লোকাৱৰ্ত শাস্ত্ৰত স্বভাৱে সবে কয় যাৰ যেন মতি কবই নজানি নিশ্চয় এই লোকাৱৰ্তী শাস্ত্ৰবিলাকে তোমাক এটা সাধাৰণ আত্মপত্যই নিয়াবৰ কাৰণে যাৰ যিটো মত আছে তাকে কৈ দিব হে পৰীক্ষিত তুমি কিন্তু সেইটো কেতিয়াও মানি নল'বা তুমি কাৰ কথা মানি ল'বা যিটো তোমাৰ আত্মাই কয় সেইটো মানি ল'বা যিটো তোমাক পৰমাত্মাই কয় তুমি সেইটো মানি ল'বা বোলে সকলো মিছা হ'লেও তোমাৰ যিটো আত্মাই কৈ দিছে সেইটো কেতিয়াও মিছা হ'ব নোৱাৰে এইটো কাৰণে আত্মবুদ্ধিটো হ'ল ভীম আত্মদৰ্শনটো হ'ল অৰ্জুন এইটো কাৰণে অৰ্জুনক গীতা কোৱা হৈছে অৰ্থাৎ গীতাৰ যি যোগময় ঈশ্বৰ জ্ঞান গীতাৰ যি যোগময় ঈশ্বৰ জ্ঞান এই ঈশ্বৰ জ্ঞানখিনি কোনে পাব লাগিব মধ্যম পাণ্ডৱে পাব লাগিব এটা মধ্যম পাণ্ডৱৰ তত্ত্ব অৰ্থটো আমি জানিব লাগিব 5জন পাণ্ডৱক প্ৰত্যেককে এটা এটা স্থানত ৰাখিছে গতিকে আমি প্ৰত্যেকেই মধ্যমত আছোঁ
কৃষ্ণই গীতাতে অৰ্জুনক কৈছে অৰ্জুন এক প্ৰতীক, যি মধ্যম স্থানত থাকে তাকে গীতা কৈছে। মধ্যমত কোন আছে? মধ্যমত কেৱল অৰ্জুনেই নাই। মধ্যমতে জগতত যিমান জীৱ আছে সকলো জীৱ আছে। মধ্যম স্থানটো কি? অৰ্জুনক যেতিয়া যুদ্ধভূমিলৈ লৈ গৈছিলে কৃষ্ণক কৈছিলে অৰ্জুনে কি বুলি কৈছিলে যে সখা তুমি এই ৰথখন নি যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিয়া। অৰ্জুনৰ আজ্ঞা মানিয়ে কি কৰিছিলে? কৃষ্ণৰ ৰথখন ৰাখিছিলে মধ্যম স্থানত। আৰু অৰ্জুন ওপৰত দুজন আছে, তলত দুজন আছে, তেওঁৰ স্থানটো মাজত, সেইটো কাৰণে অৰ্জুনক কোৱা হয় মধ্যম বুলি। এই মধ্যম পাণ্ডৱৰ তত্ত্বটো আমি বাস্তৱ দৃষ্টিৰে যদি আমি চাওঁ, গীতাৰ এটি শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে ঐবক্তাদিনি ভূতানি ব্যক্ত মধ্যা নিভাৰত ঐবক্তনি ধনান্নেব তত্ত্বকা পৰিদেৱনা। হেৰা অৰ্জুন, তুমি মোৰ সন্মুখত এয়া কান্দিছা যে, কন্দাৰ আগতে তুমি কি আছিলা জানা? তুমি অব্যক্ত আছিলা। কি অব্যক্ত আছিলা? মোৰ কণ্ঠৰ কৌস্তুভ ৰত্নত মই তোমাক আত্মাৰূপত পৰিধান কৰি আছিলোঁ। তুমি মোৰ লগতে আছিলা, আত্মাৰূপত আছিলা। আৰু কি হৈ আছিলা? মই সৰ্বত্ৰ বিৰাজমান ঈশ্বৰ, সেইটো কাৰণে মই তোমাক ব্যক্ত কৰোৱা নাছিলোঁ, তুমি অব্যক্ত হৈ আছিলা। এইবাৰ তুমি কি হ'লা? এইবাৰ তুমি ব্যক্ত হ'লা। কি হয়? ভাৰত হৈ। ভাৰত মানে কি? ভাৰত মানে আমাৰ এই দেশখনেই নহয়, হয়নে? ভৰত নামৰ পৰা ভাৰত হৈছে। ভৰত কাৰ পুত্ৰ আছিলে? ভৰত হ'ল ঋষভৰ পুত্ৰ। এই ঋষভৰ পুত্ৰ ভৰতৰ নামেৰে আমাৰ এই দেশখনৰ নামটো ভাৰত ৰখা হৈছে। ভৰত মানে কি? ভৰত মানে আচলতে জীৱ, শুদ্ধ জীৱ য'ত বাস কৰি থাকে সেই ঠাইখনক কোৱা হয় ভাৰত বুলি। অৰ্থাৎ ভৰত মানে কি? ভৰত মানে ঋষভতময় শুদ্ধ জীৱ। সেইটো কাৰণে ভাৰত ভূমিত জন্মগ্ৰহণ কৰিবলৈ পোৱাটো জীৱৰ শুদ্ধতাৰ পৰিচয়। এই শুদ্ধ জীৱৰ ৰূপত যে তোমাক মই নমালো, তোমাক ভাৰত ৰূপেৰে পৰিচয় দিছোঁ। বোলে কি? তুমি এটা দেহ পাইছা, এই দেহটোৱে ভাৰত। আৰু যেতিয়া তোমাৰ পৰা মই এই দেহটোৰ পৰা মই তোমাক যেতিয়া মুক্ত কৰি দিম, তেতিয়া তুমি আকৌ অব্যক্ত হৈ যাবা। অৰ্থাৎ জন্মৰে আমাৰ জীৱন ৰেখা আৰম্ভ, মৃত্যুৰে আমাৰ জীৱন ৰেখা সমাপ্ত। জন্মৰ পৰা মৃত্যুলৈকে এইটো এটা দূৰত্ব। এই দূৰত্বটোক কি বুলি কোৱা হয়? এই দূৰত্বটোক কোৱা হয় মধ্যম বুলি। এমূৰত জন্ম, সিমূৰত মৃত্যু। জন্ম মৃত্যুৰ মাজত যি আছে সেয়াই হ'ল মধ্যম পাণ্ডৱ। এইটো কাৰণে মধ্যম পাণ্ডৱ অৰ্জুনক কি বুলি কৈছে? ভগৱান কৃষ্ণই কৈছে ঐবক্তাদিনি ভূতানি ব্যক্ত মধ্যানি ভাৰত। তুমি অব্যক্ত আছিলা, মোৰ আত্মাত তুমি এক হৈ আছিলা। মই তোমাক এইবাৰ ভাৰত কৰি অৰ্জুন কৰি আনিছোঁ, তুমি সেইটো কাৰণে ইয়াৰ স্থিতি পাইছা। আৰু ইয়াৰ পাছত কি হ'ব? আকৌ তুমি অব্যক্তত লীন যাবা। এই মধ্যম পাণ্ডৱে মধ্যম স্থানত ৰথখন কৃষ্ণক যে ৰাখি দিবলৈ ক'লে, আমি প্ৰত্যেকে মধ্যম স্থানতে ৰথখন ৰাখাই দিবলৈ কৈছোঁ। কাক? বাসুদেৱ কৃষ্ণক। এই মধ্যম স্থানটো হ'ল আমাৰ জীৱন। জীৱন থাকিলেহে গীতা শুনিবলৈ পাম, জীৱন থাকিলেহে ভাগৱত শুনিবলৈ পাম, জীৱন থাকিলেহে আমি ঈশ্বৰ সেৱাৰ সুযোগৰ সুবিধাকণ পাম। এইটো কাৰণে অৰ্জুনক কৈছে কি বুলি? যে তুমি এই যে মধ্যম স্থানত যে আহি মই তোমাক যুদ্ধ ৰথখন ৰখাই দিলোঁ, এতিয়া তুমি চাই লোৱা। কৃষ্ণই কিন্তু সেই কথাটো অৰ্জুনক কৈছে। কি বুলি ক'লে? মই ৰথখন আনি তোমাৰ আজ্ঞামতে ৰাখি দিলোঁ, এতিয়া তুমি চাই লোৱা। এতিয়া অৰ্জুনে কি কৰিলে? দুটা দিশ পালে। এটা দিশত আছে আমাৰ উৎস জন্ম, অন্যটো দিশত আছে আমাৰ মৃত্যু। অৰ্জুনে ক'লৈ চালে? অৰ্জুনে মৃত্যুৰ ফালে চালে, কৌৰৱৰ ফালে চালে। পৃষ্ঠভাগত কোন আছিলে? পৃষ্ঠভাগত কৃষ্ণ আছিলে। কোন আছিলে? কৃষ্ণৰ ভকত আছিলে। কোন আছিলে? সপ্তবৈক্ষহীনী পাণ্ডৱ আছিলে।
এই সপ্ত ঐক্যহীনী পুণ্যময় পাণ্ডৱৰ ফালে মধ্যম পাণ্ডৱ অৰ্জুনে যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰথখন ৰাখি যেতিয়াই সেইফালে পিঠি দি সন্মুখত থকা যেতিয়া একাদশ ঐক্যহীনী কৌৰৱৰ ফালে চাই দিলে তেতিয়া অৰ্জুন বিচলিত হৈ গ'ল। তাৰ আগলৈকে অৰ্জুন বিচলিত হোৱা নাছিলে। অৰ্থাৎ তুমি য'ত দৃষ্টি দিবা সেইটোৱে তোমাক ক্ৰিয়া কৰিব। কি ক্ৰিয়া কৰিব? তুমি কৌৰৱৰ নিচিনা হ'ব নোৱাৰা, কিন্তু কৌৰৱসকলক যেতিয়া তুমি আপোন বুলি ভাবিবা, তোমাৰ আত্মপক্ষৰ বুলি ভাবিবা, তোমাৰ তেজ মঙহৰ বুলি ভাবিবা, তেতিয়া তেওঁলোকৰ প্ৰতি তোমাৰ মায়াৰ এটা মোহ আহি যাব। এই মায়াৰ মোহটো যেতিয়াই তোমাৰ লগলৈ আহিব তুমি তোমাৰ কৰ্মশক্তি হেৰুৱাই পেলাবা। সেইটো কাৰণে অৰ্জুনৰ কৰ্মশক্তিৰ প্ৰতীক হ'ল গাণ্ডীৱ। গাণ্ডীৱ কান্ধৰ পৰা নমাই অৰ্জুনে কি কৰিছে? হুক হুককে কান্দিছে। এই কি হওক, এইজন মোৰ পিতামহ, এইজন মোৰ আচাৰ্য, এয়া মোৰ কুলৰ সকলো বংশধৰ, এই সকলক মই হনন কৰি ইয়াত মই কি সুখৰ ৰাজ্য প্ৰতিষ্ঠা কৰিম? এনে সুখৰ ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ আগতেই মোৰ মৃত্যু হৈ যোৱাটোৱেই ভাল হ'ব। এইটো কাৰণে মই আৰু যুদ্ধ নকৰোঁ। জীৱৰ ধৰ্ম, যুদ্ধ নকৰোঁ বুলি বহি দিলে আমাৰ জীৱৰ ধৰ্ম কেতিয়াও পালন নহ'ব। জীৱন যেতিয়া পাইছোঁ ইয়াৰ লক্ষ্য বস্তুৱেই হ'ল কি? সমুদ্ৰত আমি লীন যাব লাগিব। এই সমুদ্ৰত যদি আমি লীন যাব বিচাৰোঁ তেতিয়াহ'লে সাঁতুৰি নাদুৰি গ'লে নহ'ব, চুচৰি বাগৰি গ'লে নহ'ব। জীৱৰ যি সত্য শুদ্ধ ধৰ্ম, ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল যুদ্ধ কৰা। এই যুদ্ধক নিষ্ঠাৰে, আস্থাৰে আৰু আত্মপ্ৰতিষ্ঠাৰে সৈতে কৰিব লাগিব। ভাগৱতৰ দ্বিতীয় স্কন্ধত দিছে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ জীৱন যুদ্ধৰ যিটো সংগ্ৰাম। কি সংগ্ৰাম? পঞ্চ পাণ্ডৱে বিনাশ কৰিছিলে একাদশ ঐক্যহীনী কৌৰৱক, আৰু এইবাৰ পৰীক্ষিতৰ ওচৰলৈ আহি গ'ল কি? আটাইতকৈ শক্তিমন্ত, যিটোক চকুৰে দেখা নাপায়, যিটোক কোনেও ধৰিব নোৱাৰে, যিটোক কোনেও বশ কৰি ৰখাটো সম্ভৱ নহয়। এইবাৰ 11 ঐক্যহীনী কৌৰৱতকৈও বেছি ভয়ানক ৰূপত আহি গ'ল কোন? কলি। কলি আহি গ'ল। এই কলি যদি কেনেবাকৈ পাণ্ডৱৰ পক্ষত যদি কেনেবাকৈ প্ৰৱেশ হৈ যায় তেতিয়াহ'লে কি হ'ব? এই গোটেই জগতখনৰ ধৰ্ম অন্যায়েৰে ভৰি পৰিব। ধৰ্মিষ্ঠ, বলিষ্ঠ আৰু নীতিপৰায়ণ পাণ্ডৱৰ মাজত অধৰ্ম, অন্যায় আৰু অনীতিৰ প্ৰৱেশ হ'ব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ যিজন পৰীক্ষিতৰ দ্বাৰা ধৰ্মৰ 3টা পদ জোৰা লগাই দিয়া হৈছিলে, সেইজন পৰীক্ষিতৰ দ্বাৰাই ধৰ্মৰ 3টা পদ ভংগ কৰি দিয়া হ'ল। কালৰ প্ৰভাৱটো আমাক ভাগৱত শাস্ত্ৰই বুজাইছে। এদিন পৰীক্ষিতে এই কলিক নিগ্ৰহ কৰি কলিক থাকিবলৈ ঠাই বাছনি কৰি দি এদিন পৰীক্ষিতৰ মনটো কি হৈ গ'ল? ঈশ্বৰ কৃষ্ণৰ পৰা বিমুখ হৈ ভগৱত চিন্তনৰ পৰা আঁতৰি সংসাৰ চিন্তনৰ ফালে এদিন মনটো আহিছিলে। কি আহিছিলে? যে ৰজা হৈ শাসন কৰিছোঁ, মোৰ পিতামহসকল অত্যন্ত শক্তিমন্ত আছিলে, বহুত ৰাজ্য জয় কৰি তেওঁলোকে ধন সম্পত্তি আনিছিলে, মই আজিলৈকে আমাৰ ৰাজমহলটো চোৱা নাই। পৰীক্ষিতৰ সেইদিনাখন মনটো কৃষ্ণৰ চৰণৰ পৰা আঁতৰি গ'ল এদিন মাত্ৰ। কিয় আঁতৰি গ'ল? পৰীক্ষিতেও এটা ডাঙৰ কাম কৰিলে। কি কৰিলে? কলিক বৰ দিলে। কি বুলি বৰ দিলে? যে 100টা 1000টা দুখৰ মাজতো তোৰ মই এটা গুণ দেখিছোঁ। কি গুণ দেখিছোঁ? সত্য যুগৰ সহস্ৰ যজ্ঞ, দাপৰ যুগৰ সহস্ৰ পূজা, সত্য যুগৰ সহস্ৰ ধ্যান, ত্ৰেতা যুগৰ সহস্ৰ যজ্ঞ, দাপৰ যুগৰ সহস্ৰ পূজা, এই গোটেইখিনিৰ যি ফল আছিলে, তই যদি কলি থাকি যাও তেতিয়াহ'লে এবাৰ হৰি নাম ললি তাতকৈ বেছি পুণ্য ভাগ পাব। গতিকে ইমানখিনি গুণ তোৰ লগত যেতিয়া তই লৈ আহিছ, গতিকে মই তোক ৰাখিবই লাগিব। এই বুলি কৃষ্ণক ৰাখি দিলে। কলি কি হৈ গ'ল? পৰীক্ষিতৰ শিৰত প্ৰৱেশ হৈ গ'ল। পৰীক্ষিতে শিৰত সোণৰ মুকুট পিন্ধি আছিলে। অন্তিমত বৰ দিলে বোলে মোৰ বংশটো বৰ ডাঙৰ, তুমি মোক জুৱাৰ আড্ডাৰ ঠাইত থাকিবলৈ দিছা, দুষ্ট চৰিত্ৰৰ নাৰীৰ লগত থাকিবলৈ দিছা, তুমি তেতুন স্বভাৱত থাকিবলৈ দিছা, তুমি মোক সীমা বিবাদত থাকিবলৈ দিছা, কিন্তু মোৰ পৰিয়ালটো বহুত ডাঙৰ।
ইমান ডাঙৰ পৰিয়ালটোক থাকিবলৈ তুমি মোক আৰু অকণমান ঠাই দিয়া। তেতিয়া পৰীক্ষিতে কি বুলি ক'লে, তই সুবৰ্ণতো থাকিবি। পৰীক্ষিতে সোণৰ মুকুট পিন্ধি আছিলে, সুবৰ্ণত থাকিব বুলি বাক্য দি দিলে, পৰীক্ষিতৰ মুকুটত কলি বহি ল'লে। এই পৰীক্ষিতৰ মূৰত যেতিয়া কলি বহি ল'লে, পৰীক্ষিতে আনদিনা ঈশ্বৰ কৃষ্ণক চিন্তা কৰে। সেইদিনাখন এটা বিপৰীত চিন্তা কৰিলে। কি চিন্তা কৰিলে? বোলে মই আজি চৰ জমিন তদন্ত এটা চলাম। চৰ জমিন তদন্তটো ক'ত চলাব? মোৰ ৰাজভঁৰালত কিমান সম্পত্তি আছে। এফালে কৃষ্ণৰ আধ্যাত্মিক ঐশ্বৰ্য, অন্যফালে পাণ্ডৱে জয় কৰি অনা পাৰ্থিৱ ধন সোণ। এই ধন সোণৰ ফালে যেতিয়া পৰীক্ষিতৰ মনটো গ'ল, কৃষ্ণই কি কৰিলে? কৃষ্ণ পৰীক্ষিতৰ পৰা আঁতৰ কৰিলে। কৃষ্ণই মৃগৰ ৰূপ ল'লে, হাবিৰ মাজত মৃগৰ ৰূপ ধৰি দৌৰিবলৈ ল'লে। পৰীক্ষিতে যেতিয়া সোণৰ ভঁৰালত, ঐশ্বৰ্যৰ ভঁৰালত যেতিয়া তেওঁ ধন ৰত্ন চাই আছে, কৃষ্ণই কি কৰি আছে? পৰীক্ষিতৰ ৰাজ্যৰ হাবিবিলাকত মৃগৰ ৰূপ লৈ দৌৰিবলৈ আৰম্ভ কৰিছে। পৰীক্ষিতে ধন সোণ ঐশ্বৰ্য চাই ইমান আশ্বস্ত হ'ল যে মই যদি 3 পুৰুষ 7 পুৰুষ একো কাম নকৰোঁ, তেতিয়াহ'লে মোৰ একো অভাৱ নহয়। ইমানখিনি সম্পত্তি মোৰ আজু ককাহঁতে ঘটি পিটি দি থৈ গৈছে, গতিকে মই আজি মৃগয়া কৰিবলৈ যাওঁ। এদিনৰ ভুল, এদিনৰ খন্তেক সময়ৰ ভুল। বোলে মই আজি মৃগয়া কৰিবলৈ যাম। পিঠিত তোল ল'লে, তোল সদায় দুমুখীয়া, হয়নে? এফালে ধৰ্ম, সিফালে অধৰ্ম। পিঠিত শৰ লৈছে, শৰ দুটা তোলত দুবিধ, এফালে সংসাৰৰ ফালে, অন্যফালে ঈশ্বৰৰ ফালে তত্ত্বটো। কান্ধত ধনু ল'লে, ধনু বৃত্তি প্ৰতিষ্ঠাৰ তত্ত্ব। এটা মূৰত ৰজগুণ, অন্য মূৰত তমগুণ। সেইটো কাৰণে বৃত্তি প্ৰতিষ্ঠাৰ ধনু। 5টা ইন্দ্ৰিয়ই টনা এই যিখন ৰথ, এই ৰথখনত অৰ্জুন উঠি দিলে। সেইদিনাখন পৰীক্ষিতে কি পাহৰিলে? জল নিবলৈ পাহৰিলে। জল যিকোনো ঠাইলৈ যাওঁতে ঈশ্বৰে স্মৰণ কৰাই দিব লাগিব, তেতিয়া লগত দিব। আৰে পৰীক্ষিতৰ ভাৱ ভংগী দেখি কৃষ্ণই মৃগৰ ৰূপ লৈ বনত দৌৰিবলৈ ধৰিলে। আৰু কৃষ্ণৰ পক্ষতেই সদায় অৰ্জুন পৰীক্ষিত আছিলে। সেইটো কাৰণে পৰীক্ষিতে এবাৰ মৃগয়াৰ ফালে মন মেলিলে। মৃগয়া মানে সংসাৰ, মৃগয়া মানে বিষয়, মৃগয়া মানে স্বাৰ্থপৰ ভাৱনা। এই মৃগকেইটাক বধ কৰি নিজৰ পেটটোক পূৰ কৰিম বুলি পৰীক্ষিতে যেতিয়াই ভাবিলে, কৃষ্ণই বিদায় লৈ দিলে। লগে লগে প্ৰথম পাপ পৰীক্ষিতৰ দ্বাৰা হ'ল। ধৰ্মৰ প্ৰথম পদটো আছিলে তপ, যি তপ ভংগ কৰিছিলে এই কলিয়ে। আৰু এই তপৰ পদটোৱে কি কৰিছিলে? পৰীক্ষিতে জোৰা লগাই দিছিলে। প্ৰথম ভংগ হ'ল পৰীক্ষিতৰ তপ। বোলে কি? মই কৃষ্ণক পাহৰিলোঁ, ঈশ্বৰক পাহৰিলোঁ, মোৰ ককাসকলক পাহৰিলোঁ, আৰু মই এতিয়া কি দেখিছোঁ? কেৱল মৃগ দেখিছোঁ, আৰু তাৰ পাছত মই দৌৰিবলৈ ধৰিছোঁ। ধৰ্মৰ প্ৰথম পদটো তপ, মৃগয়া কৰি প্ৰথম পৰীক্ষিতে ভংগ কৰিছে। ধৰ্মৰ দ্বিতীয় পদটো হ'ল শুদ্ধতা, সুচিতা। এই সুচিতাটো পৰীক্ষিতেই নষ্ট কৰিলে। বোলে কেনেকৈ? মৃগয়াৰ ফালে গৈ মন অপবিত্ৰ কৰিলে। ঈশ্বৰ কৃষ্ণক পাহৰাৰ কাৰণে ভাৱ আৰু চিন্তনবিলাকক তেওঁ কি কৰিলে? কলুষিত কৰিলে। আৰু কৃষ্ণৰ পৰীক্ষিতৰ প্ৰতি অকণমান কৃপা উপজিল। কি কৰিলে? তই কলিৰ প্ৰভাৱত পৰি এই তপ নামৰ তোৰ তপস্যাৰূপী শুদ্ধতা আৰু মনৰ সুচিতাৰূপী শুদ্ধতা যদি দুইটাই নষ্ট কৰিছ, মই তোক ঋষিৰ আশ্ৰমলৈ লৈ যাওঁ। তৃষ্ণাত আতুৰ কৰিলে। জল বিচাৰি পৰীক্ষিত শ্ৰমিক ঋষিৰ আশ্ৰম পালেগে। যি তপ তেওঁৰ ভংগ হৈছিলে, সেই শ্ৰমিকে তপ কৰি আছে। কৃষ্ণই দেখুৱাব বিচাৰিছে তোৰ জীৱটো তপময় জীৱন। তই সংসাৰত মৃগয়া কৰিবলৈ অহা জীৱ নহয়। তই ঋষিৰ চৰণ চুই সেৱা কৰ, ঋষিৰ চৰণৰ আশীৰ্বাদ ল, তোৰ অপবিত্ৰতাবিলাক আকৌ নাইকিয়া হৈ যাব। পৰীক্ষিতৰ শিৰত কলি আছে। পৰীক্ষিতে কি কৰিলে? ঋষিজনক আহি যেতিয়াই চালে, ঋষিয়ে চকু মুদি ধ্যান কৰি আছে, আৰু পৰীক্ষিতৰ মনলৈ নিগেটিভ চিন্তা আনি দিলে। বোলে কি? তই মোক দেখি নেদেখাৰ ভাও কৰিছ। মই ৰজা, তুমি ঋষি, সেইটো কাৰণে মোক অৱজ্ঞা কৰিছা। তুমি ব্ৰাহ্মণ, মই ক্ষত্ৰিয়, সেইটো কাৰণে তুমি মোক পাৰ্থক্য আনিব বিচাৰিছা, আৰু সেইটো কাৰণে তুমি মোক অৱজ্ঞা কৰিছা। ঋষিজনক তেওঁ চৰণত ফুল দি,
চৰণ চুই তেওঁ আশীৰ্বাদ লোৱাৰ সুযোগ দিছিলে কৃষ্ণই, কিন্তু পৰীক্ষিতে তাৰ বিপৰীতটো কৰিলে। কি কৰিলে? ঋষিজনক কটু বাক্য প্ৰয়োগ কৰিলে। ধৰ্মৰ প্ৰথম পদ তপ পৰীক্ষিতৰ দ্বাৰা ভংগ হ'ল। ধৰ্মৰ দ্বিতীয় পদটো সুচিতা, এই সুচিতা নষ্ট কৰিলে পৰীক্ষিতে। কি কৰিলে? তপময় ঋষিজনৰ গলত এটা মৰা সাপ মেৰিয়াই দিলে। এই মৰা সাপ যেতিয়াই মেৰিয়াই দিলে, দুটা ধৰ্মৰ পদ কলিযুগত পৰীক্ষিতৰ দ্বাৰা ভংগ হ'ল। এটা ৩ নম্বৰ পদটো কি? দয়াদান। তাক কোনে ভংগ কৰিলে? সাধনময় সমীপৰ পুত্ৰ। কোন? শৃংগীমুনি। শৃংগীমুনিয়ে ভংগ কৰিলে ধৰ্মৰ তৃতীয়টো পদ। কি বুলি? যে মোৰ পিতৃৰ পবিত্ৰ দেহত শুদ্ধ ব্ৰাহ্মণৰ গলত এই অশুদ্ধ অপবিত্ৰ মৰাসাপ মেৰিয়াই দেহৰ সুচিতা নষ্ট কৰিব বিচৰা এই অধৰ্মী মহাপাপী কোন? যদি এইজন জগতত 7 দিনতকৈ বেছি দিন জীয়াই থাকে, ই আৰু বহুত বেছি পাপ কৰিব। এইটো কাৰণে যি অধমে এনেকুৱা ধৰণৰ মহাপাপ কৰিছে, 7 দিনতেই তক্ষকনাকে দংশন কৰি তাক মৃত্যু দিয়ক বুলি ক'লে। ঋষি কবি সম্পাদ দি ধৰ্মৰ তৃতীয় পদটো ঋষিৰ পুত্ৰৰ দ্বাৰা নষ্ট কৰি ধৰ্মৰ চতুৰ্থ পদটো কি হৈ আছে? স্থিৰ হৈ আছে। ধৰ্মৰ চতুৰ্থ পদ হ'ল সত্য। কি সত্য? ঈশ্বৰ সত্য, ঈশ্বৰৰ অনুভৱ সত্য, সমীক ঋষিৰ সাধনা সত্য। পৰীক্ষিতে যি কৰিলে, তেওঁ ঋষিৰ পুত্ৰই যি কৰিলে, সেইখিনি গোটেইখিনি মিছা আৰু অসত্য, অপবিত্ৰ। সেইটো কাৰণে সমীক ঋষিয়ে যেতিয়া সাধনাত বহি ঈশ্বৰত দিন গৈ আছে, কাষত পুত্ৰ শৃংগীমুনিয়ে বৰ ডাঙৰ ডাঙৰকৈ কান্দিলে, আৰু তেতিয়া সমীকৰ তপস্যা ভংগ হ'ল। সমীকৰ তপস্যা ভংগ হোৱাৰ কাৰণে দেখিছে তেওঁ গলত এটা মৰা সাপ মেৰিয়াই থোৱা আছে, আৰু তেওঁ পুত্ৰ শৃংগীয়ে কান্দিছে আৰু সুধিলে, হেৰা পুত্ৰ, মই আনন্দময় সাধনাত ৰমণ হৈ আছো, তুমি কিয় কান্দিছা? তেতিয়া পুত্ৰই কান্দি কান্দি কৈছে যে যি অধৰ্মীয়ে মোৰ পিতৃৰ পবিত্ৰ তপময় শুদ্ধ দেহত এই অপবিত্ৰ পাপৰূপী মৰা সাপ আনিছিলে, মই তাক সাপ দি দিলোঁ। সমীক ঋষি হতভম্ব হৈ গ'ল যে ঋষিৰ বংশৰ যিমান পুণ্য আছিলে তই সকলোখিনি শেষ কৰি দিলি। যিমানখিনি সাধনময় পুণ্য আমাৰ গোটেই ঋষিৰ কুলটোত আছিলে, গোটেই ঋষিকুলৰ গোটেই পুণ্যখিনি তই নষ্ট কৰি দিলি। আজিৰ পৰা আমাৰ লগত পাপ সঞ্চয় হৈ গ'ল। ভাগৱত শাস্ত্ৰই শিকাইছে, যদি আমাৰ কৰ্ম শুদ্ধ নহয়, যদি আমাৰ চিন্তন শুদ্ধ নহয়, যদি আমাৰ বিচাৰ শুদ্ধ নহয়, যদি আমাৰ আচাৰ আৰু সংস্কাৰ পবিত্ৰ নহয়, প্ৰতিনিতে আমাৰ কিমান পাপ সঞ্চয় হয়, সেইটো আমাক ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমাক অনুভৱ কৰিবলৈ শিকাইছে। পাণ্ডৱৰ নাতি পৰীক্ষিতে ঘৰত গৈ যেতিয়া পালে, তেওঁক যে অভিসম্পাদ দিছে তেওঁ নেজানে। সমীক ঋষিয়ে নিজৰ পুত্ৰ শৃংগীমুনিক ক'লে, তই ডাঙৰ ভুল কৰিলি। পৰীক্ষিত এজন জ্ঞানী ৰজা, পৰীক্ষিত এজন বৈষ্ণৱ, তেওঁ মোৰ একো ক্ষতি কৰা নাই, মোৰ দেহটো শুদ্ধ, মই তপময় সাধনাৰে দেহক শুদ্ধ কৰিছোঁ, তেওঁ মৰা সাপ মেৰিয়াই মোক অপবিত্ৰ কৰিব নোৱাৰে। তই ইমান লঘু শাস্তি এটাক তই কিয় ইমান গুৰুদণ্ড দিলি? তেতিয়া সমীকে সাধনাত বহি কৈছে যে হে জগতৰ ঈশ্বৰ, এজন ঋষিৰ সাধনাৰ পৰাও যদি তুমি মোৰ ওচৰলৈ পাপে আনি দিয়া, তেতিয়াহ'লে তোমাৰ ধৰ্ম ক'ত বাচি থাকিব? গতিকে তেওঁৰ এজন প্ৰশিষ্য গৌৰমুখ নামৰ এজন শিষ্য সমীক ঋষিয়ে মাতি আনিলে। মাতি আনি সমীকে ক'লে যে হস্তিনাপুৰৰ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰতেই তক্ষকনাকে দংশন কৰি মৃত্যু দিব বুলি মোৰ পুত্ৰ শৃংগীয়ে অভিসম্পাদ দি ধৰ্মৰ তৃতীয় পদলৈকে ভংগ কৰিলে। এতিয়াও বাচি আছে ধৰ্মৰ চতুৰ্থ পদ, যিটো পদৰ নাম হ'ল সত্য। গতিকে এই সত্য পদটো যেতিয়া বাচি আছে, তুমি পৰীক্ষিতক গৈ পেলাই কোৱাগে এই 7 দিনৰ অভিসম্পাদৰ কাৰণে পৰীক্ষিতে কি প্ৰতিকাৰ কৰিলে তেওঁ সম্পূৰ্ণ ৰূপেৰে ঈশ্বৰ কৃষ্ণৰ কৃপা লাভ কৰিব। গৌৰমুখ নামৰ ঋষিয়ে যেতিয়া পৰীক্ষিতৰ ওচৰত গৈ পাইছেগে, তেতিয়া পৰীক্ষিতে শিৰৰ মুকুট খুলি তেওঁৰ ৰাজ আভৰণ খুলি নিজৰ আত্ম অনুশোচনাত দগ্ধ হৈ ইতিমধ্যেই তেওঁ কি কৰিছে? ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে।
বোলে কি নেলাগে মোক ৰাজ্য, নেলাগে মোক ৰাজ্যৰ সিংহাসন, নেলাগে মোক পুত্ৰ, নেলাগে মোক পৰিবাৰ। যি দুখন হাতেৰে মই ঋষিৰ গলত অপবিত্ৰ মৰাশাপ মেৰিয়াইছিলোঁ, হে দৈৱকী নন্দন কৃষ্ণ, এই দুখন হাত তুমি আজিৰ পৰা কি কৰা, জড় কৰি দিয়া। যিটো স্মৃতিৰে সৈতে মই এনে দুষ্ট কাম কৰিবৰ কাৰণে এনে বেয়া বুদ্ধি লাভ কৰিছিলোঁ, এই স্মৃতিটোক তুমি সম্পূৰ্ণৰূপে কি কৰা, স্মৃতি বিভ্ৰম কৰি দিয়া। যি দুখন ভৰিৰে মই খোজকাঢ়ি ঋষিৰ সুচিতা নষ্ট কৰি মই অপবিত্ৰ পাপ অৰ্জন কৰিছিলোঁ, এই চৰণ দুখন তুমি আজিৰ পৰা পংগু কৰি দিয়া। আৰু পৰীক্ষিতে ভগৱানক কৈছে, তোমাৰ ওচৰত মোৰ অন্তিম প্ৰাৰ্থনা, বোলে কি তুমি মোক 7 দিনতকৈ বেছি দিন জীয়াই নেৰাখিবা। মোৰ এই পাপুময় দেহ 7 দিনতেই যাতে দগ্ধ হৈ ভস্ম হৈ যায়, হে দৈৱকী নন্দন কৃষ্ণ, তুমি মোক সেই কিবা কৰা। পৰীক্ষিত এজন বৈষ্ণৱ, ভগৱন্ত বিষ্ণুক তেওঁ গৰ্ভত দৰ্শন পাইছিলে, তেওঁৰ নাম হ'ল বিষ্ণুৰাত। গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত ভাগৱত শাস্ত্ৰই তিলমাত্ৰও পাৰ্থক্য ৰাখিব বিচৰা নাই। সেইটো কাৰণে দ্বাদশ স্কন্ধ ভাগৱত আৰু দ্বাদশজন বৈষ্ণৱ। বিষ্ণু আৰু বৈষ্ণৱৰ ঈশ্বৰ তত্ত্ব যদি আমাৰ মাজত প্ৰতিষ্ঠা নহয়, তেতিয়াহ'লে আমি বাহিৰত ঈশ্বৰক বিচাৰি ফুৰিলে কেতিয়াও নেপাম। পাণ্ডৱৰ নাতি পৰীক্ষিতে আত্ম উপলব্ধি, আত্ম অনুশোচনা আৰু আত্মজিজ্ঞাসাৰ দ্বাৰা জীৱনৰ এটা সত্য সিদ্ধান্ত তেওঁ ল'লে, বোলে কি নেলাগে মোক সংসাৰ, নেলাগে মোক ৰাজ্য, নেলাগে মোক পুত্ৰ, নেলাগে মোক পৰিবাৰ। মই কলৈ যাম, মই য'ৰ পৰা আহিছিলোঁ তালৈ যাম। পৰীক্ষিত ক'ৰ পৰা আহিছিলে, পৰীক্ষিত আহিছিলে গংগাৰ পৰা। গংগা মানে কি, গংগা মানে ভক্তি। এই গংগাৰূপী ভক্তি মাতাৰেই মই সন্তান। এওঁ কোলাতেই মই আহি অকণমান খেলাৰ সুযোগ পাইছিলোঁ, আৰু এতিয়া মই গৈ কি কৰিব লাগিব, গংগা মাতাৰ কোলাতেই মই গৈ আশ্ৰয় ল'ব লাগিব। পৰীক্ষিতে কৃষ্ণ কৃষ্ণ নাম স্মৰণ কৰি প্ৰবাহিনী গংগাৰ কাষত বহি একান্ত চিত্তে যেতিয়াই কৃষ্ণৰ চৰণ চিন্তা কৰিলে, এজন দুজনকে 60 সহস্ৰ ঋষি গংগাৰ পাৰত আহি উপগত হ'ল। অন্তিম সময়ত আহি গ'ল কোন, ব্যাস নন্দন শুকদেৱ, যিজন দেৱৰ তুল্য, যিজনক দেৱতাসকলেও দৰ্শন নাপায়, সাধকসকলেও যাক লগ নাপায়, যি কোনোবা এজন গৃহস্থৰ গৃহত মাত্ৰ এজনী গাই গ্ৰহণ কৰা সময়হে ৰ'ব পাৰে, সেইজন শুকদেৱ ঈশ্বৰ গংগাৰ পাৰত দৈৱকী নন্দন কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি নিত্যৰত অৱস্থাত আহি পাই গ'ল। যেতিয়াই শুক আহি গংগাৰ পাৰ পালে, 60 সহস্ৰ ঋষি উলম্ব হৈ সকলোৱে দুহাত দাঙি ঘোষণা কৰিলে, হৰি হৰি হৰি, অৰ্থাৎ হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশ। ঋষিয়ে ঘোষণা কৰিলে হৰি, হৰিৰ নামৰ মাজত প্ৰৱেশ হ'ল ধৰ্ম। এই কলিৰ যিমানবিলাক পাপ আছিলে, এই সকলো পাপৰ পৰা মুক্ত কৰি দিব পৰাৰ যি উপায়, এই উপায় আছে কাৰ হাতত, ব্যাস নন্দন শুকদেৱৰ হাতত। শুকদেৱে গুৰুৰ আসনত বহি পাণ্ডৱৰ নাতি পৰীক্ষিতক প্ৰতিবাৰেই নিপতি নিপতি বুলি সম্বোধন কৰিছে। অৰ্থাৎ মই যদি তোমাৰ ধৰ্মৰ ৰাজা, তুমিও ভক্তিৰ ৰজা। দুজন ৰজা, এজন ধৰ্মৰ ৰজা শুক, বোলে কি মোৰ হৃদয়ত কেৱল নাম ধৰ্ম। এজন ভক্তিৰ ৰজা কোন, নৃপতি পৰীক্ষিত, মোক সংসাৰ নালাগে, মোক ৰাজ্য ধন নালাগে, মোক একো নালাগে, বোলে কি লাগে, মোৰ গংগা মাতাৰ চৰণৰ যি ভক্তিৰ অমৃত, এই মোক অমৃত লাগে। গুৰু শুক আৰু শিষ্য পৰীক্ষিত গুণৰ পৰা গুণমুক্ত হোৱাৰ প্ৰয়াস কৰিলে। অৰ্থাৎ আমি জীৱন পাইছোঁ এটা গুণময়, এই গুণময় জীৱনটোক আমি নিৰ্গুণ হৰিৰ চৰণলৈ যদি আমি নিবলৈ হয়, গুৰুৰ চৰণ উপাসনা কৰিব লাগিব, আৰু হৰিৰ পবিত্ৰ গুণনাম যপ আমি শ্ৰৱণ কীৰ্তন কৰি এই আনন্দৰ ভাগ ল'বলৈ যত্ন কৰিব লাগিব। মাধৱ মহাপুৰুষে ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি যি শুনালে, সেইজনকো নিৰ্গুণস্থিত বুলি ক'লে। ভাগৱত যি শ্ৰৱণ কৰাৰ সুযোগ পালে, আৰু সেইজনকো কি বুলি কৈছে, নিৰ্গুণস্থিত বুলি